সেইকাৰণে এই শিক্ষা ব্যৱস্থাটো তেনেকুৱা কৰিলে ভাল হ'ব এতিয়া গোটেই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ জলবায়ু পৰিৱৰ্তন পৰা আঁতৰি থাকিবলৈ হ'লে কি কৰিব লাগিব আমি নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া আছে বৰ্তমান পৃথিৱীৰ 800 কোটি মানুহৰ তেওঁলোকক এনেকুৱা ধৰণৰ শিকাব লাগিব যে গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণৰ গছৰ নাম জানিব কাৰণ মই দেখিছোঁ ইয়ালৈ মোৰ তালৈ যিমান বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে বিজ্ঞানীসকল আহে তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে কিন্তু গছটো চিনি নাপায় ন তেতিয়াতো এওঁলোকক দোষাৰোপ দিলেতো নহ'ব সেইকাৰণে গোটেই শিক্ষা পদ্ধতিটো আমাৰ ভাৰতবৰ্ষত চেঞ্জ কৰাইছে সেইটো কেনেকৈ হৈছিল 2014 চনত MGMত বৈঠক হৈছিল মোক এৱাৰ্ড দিবলৈকে মাতিছিল তেতিয়া ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী মহাৰাষ্ট্ৰৰ গভৰ্ণৰ মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ আৰু প্ৰথম গৰাকী মহিলা ইঞ্জিনিয়াৰ গুৰুকুলৰ শিক্ষা তাত আছে আৰু তেতিয়া মোক কৈছিলোঁ যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতি বিকাশ নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে আৰু এইবোৰ শিক্ষা দিওঁতে সদায় মাতৃভাষাত ক্লাছৰুমকে শিক্ষা দিব তেতিয়া মন মগজুটো বিকাশ হ'ব মন মগজুটো বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি হ'ব অন্যথা হ'ব নোৱাৰে তেতিয়া দেখা পোৱা গ'ল তেওঁলোকে সেই ফৰ্মুলাটো বনাওঁতে 8 বছৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি 8 বছৰ লাগিছে 2023 চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে সেইখিনি ল'ৰা ছোৱালীয়ে 24 বছৰৰ পিছত যেতিয়া ভাৰতীয় প্ৰশাসনৰ এডুকেশ্যনত আহিব সিহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব ভাৰতৰ ঘূৰি আহিছে সেইটোৱে 2047 চনৰ যিটো ভিছনৰ নহয় জানো নহয় আপোনাৰ 2014 চনত এইটো পা 2023 চনৰ পৰা আৰম্ভ হৈছে 47 চনলৈকে টাৰ্গেটটো আছে টাৰ্গেটটো সেইটো সিহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব তেতিয়া এইটো ভাৰতৰ গৌৰৱ এতিয়া বিশ্ব সন্মিলনবিলাকত দেখা পোৱা যায় বিশ্বৰ 195খন দেশৰ ভিতৰত 13খন দেশে ইংৰাজী কয় বাকীবোৰ নিজৰ মাতৃভাষাত কয় তেতিয়া দেখা পোৱা গ'ল সেইকাৰণে মই অসমীয়াতে ভাষণ দিছোঁ ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ ফ্ৰান্সৰ হেলিটনত হৈছিল তেতিয়া মই তেওঁলোকক সুধিছিলোঁ ভাৰতৰ পৰা ইকনমিকেল লেকচাৰ্ছ মই কৈছোঁ তেওঁলোকক বিশ্বৰ 20,000 দৰ্শকক 195খন দেশৰ তাত বিজ্ঞানী বাদে সকলো আছিল তেতিয়া তেওঁলোকক ক'লে যে আপোনালোকসকল ইকনমিকেলৰ ওপৰত ইমান গুৰুত্ব দিছে 1 মিনিট সময় উশাহটো বন্ধ কৰকচোন অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব যদি গছেই অক্সিজেন দিয়ে তাত থকা 20,000 দৰ্শকে নিজেই জীয়াই থাকিবলৈ এজোপাকৈ গছ ৰুৱক আৰু সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ পুলি ৰুৱক তেতিয়া পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে ধৰিত্ৰীয়াই পানী লগা জ্বৰে আছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব পৃথিৱীৰ পৰা প্ৰাণী জগত বিদায় মাগিব লাগিব সেইকাৰণে সকলোৰে কৰ্তব্য আছে অকল মোৰ অকলে কৰ্তব্য নহয় সেইকাৰণে গোটেই পৰ্যায়টোত এতিয়া তেওঁলোকক সুধিছিলোঁ যে আপোনালোক বিভিন্ন ধৰ্মাৱলী লোকসকল আছে বৃহৎ বৃহৎ গীৰ্জা বৃহৎ বৃহৎ মছজিদ বৃহৎ বৃহৎ মন্দিৰ বনাইছে ভগৱানক কোনে দেখিছে তাৰ উত্তৰ পৃথিৱীৰ মানুহে ভগৱান দেখা কোনো নাই তেতিয়া ভগৱান কোনোবাটো থাকিব লাগিব আমি চকুৰে দেখাত জনা জন্মস্বত্ৰদা মা দেউতাই ভগৱান মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে প্ৰকৃতিৰ লগত এৰি থৈ গৈছে প্ৰকৃতি অবিহনে ভগৱান আছেনে যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে আৰু যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে তাৰতো কেউৱে নাই তেতিয়া মোক 1 কিলোমিটাৰ দাঙি লৈ চুমা খুৱাইছে পৃথিৱীত এনেকুৱা মানুহ মোক বহি দেশতে বেছি ভাল পায় কাৰণ আমাৰ ইয়াৰ অভাৱ নাই আৱিষ্কাৰ কৰিলোঁ তাহাঁতৰ অভাৱ হৈছে সেইকাৰণে ভাৰতৰ 140 কোটি মানুহক বেলেঞ্চটো আছে তাতে উন্নত দেশবিলাকৰ বেলেঞ্চ নাই কাৰণ আমি 5,500 বছৰ আগত কাপোৰ পিন্ধা আৰু গছ তেওঁলোক কেতিয়া কৰিছিল উন্নত দেশলৈ 1900 বছৰৰ পিছত কাপোৰ 1900 বছৰৰ পিছত গোটেই পৃথিৱীখন জয়লাভ কৰিলে জয়লাভ একোডাল নকৰিলে প্ৰকৃতি ধ্বংস কৰিলে ধ্বংস কৰাৰ বিনিময়ত জলবায়ু পৰিৱৰ্তন COVID-19 সেইকাৰণে মই যিটো জানিছোঁ মানে সেইটো কৰিলে সেইকাৰণে
খুব সম্ভৱ ইংলেণ্ডত গ'লে ফ্ৰান্সত গ'লে ব্ৰিটিছৰ এগেইনষ্টে গাওঁ মানে এইবোৰ কথা যে আমিতো কৰা নাই আপোনালোকে কৰিছে সেইকাৰণে উপায় পিনে পেলাই কুইন এলিজাবেথে এৱাৰ্ড দিছে 2020 চনে 11 এপ্ৰিলত দিওঁতে মোক চুমা খালে তেতিয়া পুৰা কভিড এটা চুমা খাওঁতে আৰু মোৰ তেতিয়াতো এনেই অসমত ঠাণ্ডা পা গৰম লাগে জ্বৰ হৈছে আৰু মোৰ পানী লগা জ্বৰ হৈছে তেতিয়া ঘৰত কৈছে তই নুসুমাবি ঘৰত গাঁৱত কৈছে ইয়াত থাকিবলৈ নিদিয়ে তেতিয়া উপায় নাই তেতিয়া মই টোপোলা টাপলে বুলি হাবিলে গ'লো হাবিলে গৈ দেখিলোঁ 3টা গড় আছে 150 হাতী আছে তেতিয়া আৰু কাজিৰঙা 200 ফোন কৰিলোঁ ছাৰ ৱাইল্ড লাইফ ৱাইল্ড এনিমেলতো ক'ভিডটো বুজি নাপায় লকডাউনটো ধুনীয়া ইয়াৰ ভিতৰ পৰিৱেশটো কি তেতিয়া আৰু কৈছে যে এলিফেণ্ট চাফাৰী পঠিয়াই দিছে এলিফেণ্ট চাফাৰী মানে 3টা হাতী পঠিয়ালে হাবিত থাকি যিটো অভিজ্ঞতা লাভ কৰিলোঁ মানে আপুনি সেই সময়ত হাবিতে থাকিলে এইটো নিজৰ ওলাইছিলে কথা আমাৰ মায়ে কৈছিলে আপুনি তাতে নিৰোগী হৈছিলে হাবিতে থাকিলোঁ হাবিত থাকি পেলাই বুজি পালোঁ যে তাত থকা গছ গছনিবোৰ আগতকৈ সেউজীয়া হয় তাত থকা জীৱ জন্তু মুক্ত বিচৰণ হয় তাত থকা চৰাই চিৰিকটি মুক্ত হয় তাত যিবোৰ বিল বগৰা আছে পানীবোৰ পৰিষ্কাৰ হৈ গ'ল তাৰ মাজতে মোক মেক্সিকোত লৈ গৈছিলে তাৰপৰা চিঠি দিলে যে আপোনাক মেক্সিকো চৰকাৰে আপোনাক আমন্ত্ৰণ কৰিছে মই তেতিয়া ঘৰত সোমোৱা নাই মোৰ লকডাউন আছে ক'ভিড আছে মই পোৱাই নাই পঢ়াহি নাই বাহিৰে বাহিৰে গৈ দিল্লীত পালোঁ দিল্লীত পাই তাত ভিছা অফিচত সোমালোঁ মেক্সিকো তেতিয়া কৈছে আপোনাক 10 বছৰ মেক্সিকো চৰকাৰে ভিছা দিছে 10 বছৰৰ কাৰণে ভিছা দি থৈছে তেতিয়া আৰু তাত প্ৰটোকলৰ মাজত যাব লগা হৈছে এই ফ্লাইটখনত 450টা চিট আছে আছো মাত্ৰ গৈছোঁ মানে 35টা তেতিয়া গৈ ফ্ৰান্সত চেঞ্জ কৰিছে চেঞ্জ কৰোঁতে তেতিয়া আটলাণ্টিক মহাসাগৰটো পাৰ হওঁতে মানে 12 ঘণ্টা লৈছে 12 ঘণ্টা মেক্সিকো এতিয়া তাত গৈ পালোঁ তাত প্ৰটোকলৰ মাজত প্ৰগ্ৰেমটো কৰিছে তেতিয়া ইউনেস্কোৰ ব্ৰেণ্ড এম্বেচাডৰ আহিছিল তেতিয়া মই তেওঁক কৈছোঁ যে সমগ্ৰ বিশ্বই যদি বছৰেকত 7 দিন লকডাউন হয় পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব আৰু মহিলাসকলক 60% সংৰক্ষণ দিব কিয় যে মহিলাসকলৰ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰা যিটো ভূমিকা আছে সেইটো পুৰুষৰ নাথাকে মোৰ ঘৰতে মই দেখিছোঁ মোৰ ঘৰৰ ল'ৰা ছোৱালী 3টা মাকে 3-4 মাহে মা মোক ভাত দে বুলি কয় মই 1 মাহে ঘৰৰ পৰা ওলাই এতিয়া মাকে জন্ম পোৱা পায় আমিতো নাপাওঁ না সেইটো ভাৰতৰ গৌৰৱ ৱৰ্ল্ডত প্ৰথম ভাৰতে 33% মহিলা সংৰক্ষণ দিছে 29 চনৰ পৰা হ'ব মানে এইটো প্ৰথম কথা ভাৰতে আৰম্ভ কৰিছে সেইকাৰণে এইটো ভাৰতৰ গৌৰৱময় বিষয় যে এইটো বহু কথা পাতে আৰু বিশেষকৈ যিসকল এতিয়াতো এনেই কথাটো ক'বলৈ গ'লে পদ্মশ্ৰী পাবলৈ এপ্লাই কৰিব লাগে মই নাই কৰা মানে মোক কি হ'ল 2014 চনত স্কটলেণ্ডত জীৱনজোৰা সাধনা বঁটা দিলে 2বাৰ দিলে একেখন দেশতে তাৰপিছত ভাবিলে মোদী অলপ দেশৰ কাৰণে লাজৰ কথা হৈছে মোদী মানে দূৰদৰ্শী অলপ তেতিয়া এইজন মানুহক লোকৰ দেশত চিনি পায় আমি চিনি নাপাওঁ কেনেকুৱা কথা এতিয়া মোক মাতি নিহে পদ্মশ্ৰী সন্মানটো দিছে সেইকাৰণে মহাৰাষ্ট্ৰ সংঘ সভাই সুধিছিল आपको भारत सरकार स्टेट गवर्नमेंट क्या देता है देश क्या देगा मेरा जरूरत नहीं है देश के लिए मैं क्या करूँगा यही मेरे काम इसके लिए कर रहा तेতিয়াই মোক সেইদিনাখন কমসে কম পকেটত 4 লাখ মান টকা সোমাই দিলে ভাৰতত এনেকুৱা মান থাকে সেইকাৰণে ভাল লাগে কিছুমান ভাৰতীয় সেইকাৰণে ৱৰ্ল্ডত প্ৰথম মহাৰাষ্ট্ৰ চৰকাৰে ভাৰতৰ পথ প্ৰদৰ্শক হিচাপে তেওঁলোকে পাঠ্যক্ৰমত সোমাই লৈছে ৱৰ্ল্ডত প্ৰথম তেওঁলোকে তাৰপিছতে অন্য দেশক কৰিছে USA কৰিছে ইটালী জাৰ্মান ফ্ৰান্স চীন টাইৱান এইবোৰ আছে আৰু এটা কোৱেশ্চন মনলৈ আহে
যদিহে মানে আমাৰ ভাৰতৰ পৰা বস্তুখিনি ধৰক এইটো চিষ্টেমটো ধৰক পৰিৱেশৰ আমাৰ ভাৰসাম্যটো আছে আপুনি এতিয়া ইমানখিনি কথা কৈ আছে আমাৰ ইয়াতে এডুকেশ্যনত যিমানখিনি আমাৰ এপ্লাই হ'ব লাগে তাহলে বাহিৰত বেছিকে এপ্লাই কৰিছে আমাৰ ইয়াত কিয় মানে ইমপ্লিমেন্টেশনটো কম হৈ গৈছে মানে নহয় সেইটো ব্ৰিটিছে কৰি থৈ গৈছে নহয় ব্ৰেইন সেইটো হয় হে যেটো আজিলৈকে ভাৰতবৰ্ষৰ সংবিধানখন নিজৰ নহয় সেইটো ব্ৰিটিছৰ অধীনতে চলি আছে কাৰণ সেই দুজোপা গছত মই দুৰাতে অধ্যয়ন কৰিছিলোঁ ভীমবাৰ আম্বেদকাৰে য'ত চহী কৰিছিলে আহমেদাবাদত সেই দুজোপা গছৰ তলত মই ভাৰতৰ সংবিধানখন চহী কৰা তেতিয়া মই চিন্তা কৰিছিলোঁ দুৰাতে অধ্যয়ন কৰি যে ভীমবাৰ আম্বেদকাৰে কিয় ৰাতি 3:30 বজাত চহী কৰিছিল দিনত কুলৈ গৈছিল মানে সংবিধানখন চহী কৰোঁতে বলপূৰ্বকভাৱে কৰিছিল সংবিধানখন ভুল আছিল সেই সংবিধানখন ইজৰাইলৰ পৰা এটুকুৰা কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ এটাইতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ বুলি ঘোষণা কৰি ভাৰতক স্বাধীন দিলে তোমাৰ ডিঙিটো যদি কাটি দিয়ে নহয় কাটি প্ৰমাণ নহ'লে কথাটো বাজে তুমি মৰিছা আমি যে এংলো ইণ্ডিয়া ব্ৰিটিছৰ আধাতে থাকি গ'ল নহয় আমাৰ গাড়ী ষ্টেংটো ক'ত থাকে সদায় ৰাইটত থাকে যিবোৰ দেশ ভাৰততকৈ পিছত স্বাধীন চাইনা টাইৱান জাৰ্মান লেপটপ থাকে আৰু বিশ্বখনত 195খন দেশৰ ভিতৰত 13খন দেশে ইংৰাজী কয় বাকী নিজৰ মাতৃভাষা কয় কিন্তু ইণ্টাৰনেশ্যনেল লেংগুৱেজ বুলি ক'লে ইংৰাজীটো কথাকে আহিছে ইংৰাজীৰ পৰা নহয় ইণ্টাৰনেশ্যনেল লেংগুৱেজ বুলি ক'লে চবৰে মাতৃভাষাৰ অবিহনে দেশৰ উন্নতি সাধন নহয় এতিয়া চীনততো কেতিয়াও নকয় তাত ইংৰাজী হিন্দী নকয় নিজৰ মাতৃভাষাত কাৰণে ইহঁতৰ ল'ৰা ছোৱালীৰ টেকনলজিয়ে হওক যিমানেই শিক্ষা খেলা ধূলাতে হওক সিহঁতৰ পাকৰি আৰু সিহঁতে মোবাইল সৃষ্টি কৰে কিন্তু ইহঁতে ছাত্ৰ ছাত্ৰীক ইউনিভাৰ্চিটিত মোবাইল ইউজ কৰিব নিদিয়ে মটৰ চাইকেল চলাব নিদিয়ে ইহঁতৰ সেইকাৰণে দেশ ডেভেলপ এইটো কম ডাঙৰ কথা নে এইটো টাইৱানৰ ৰাষ্ট্ৰপতি ভৱনটো মই ফিটা খাওঁ মোৰ ইয়ালৈ আহিছিলে ৰাবিলে ৰাষ্ট্ৰপতি ভৱন 10জন ছাত্ৰ ছাত্ৰী লাগে টাইৱানৰ পৰা তেতিয়া আৰু হাবিতে ভাত চাত বনাই আমি যেনেকৈ খাওঁ তেনেকৈ তাহাঁতৰ ভাতেই খাই তাত তেতিয়া মোক আমন্ত্ৰণ যে আপোনাক প্ৰথম ৰাষ্ট্ৰপতি ভৱনটো টাইৱানৰ প্ৰথম আপোনাৰটোহে ফিটা কটাব সেইকাৰণে আপোনাক নিমন্ত্ৰণ কৰিব লাগিব আমাক পঠিয়াইছে মেডামে তেতিয়া মই গ'লোঁ ছমাহৰ পিছত গৈ আৰু 7 দিন 7 ৰাতি থাকিলোঁ ফিটা কাটা স্কুল কলেজ ইউনিভাৰ্চিটি ফৰেষ্ট তাত যাওঁ দুবিধ গছ পুলি ৰুবলৈ দিয়ে সেই দুবিধটো হ'ল বগা চন্দন ৰঙা চন্দন তেতিয়া মই মেডামক সুধিলোঁ যে আপুনি যে দুবিধি ভেৰাইটিজ গছ ৰুৱাই বাকীবোৰ কিয় নাই ইকনমিকেল ভেলুটো বহুত বেছি 1 কেজি বগা চন্দনৰ 7,200 টকা ইয়েনৰ মুদ্ৰা 1 কেজি ৰঙা চন্দনৰ 20,000 পৃথিৱীত তেনে গছ নাই মিছাইল এৰিলে চব ধ্বংস হৈ যাব কিন্তু ৰঙা চন্দন নমৰে হেৰি নমৰে মিছাইল এৰিলেও নমৰে সিহে জীয়াই থাকিব চব মানে ছিগি গ'লেও মানে তাৰ পৰা আকৌ ওলাব নহয় নমৰে সি তেনেকুৱাবিলাক সেইটো চীন আৰু টাইৱানৰ এইটো গছেই বেছি মানে ৰঙা চন্দনৰ মানে কাঠটো যিটো ৰঙা কাঠটো তাতো ইকনমিকেল মানে নিউক্লিয়াছ এইটো প্ৰটেক্ট কৰিব পৰা ক্ষমতাটো আছে সেইটো কোনে দিলে চীনটো ভাৰতত কমে বিৰাপ্পানাই মহীশূৰ পৰা স্মাগলিং কৰাৰ কাৰণে বিৰাপ্পানাক ভাৰতীয় সামগ্ৰী গুলিয়াই হত্যা কৰিব লগা এই চিনেমা ওলাইছিলে পুষ্পা এনেকুৱা বিষয়ক লৈ বিৰাপ্পানাৰ চিনেমা আছে তাক মাৰোতেও ড্ৰাইভাৰটোৱে কিমান দিন আছিল 1 বছৰ চিআই দিয়ে ড্ৰাইভাৰ হৈ আছিল চিআই দি তেতিয়াই মাৰিব পাৰিছে বস্তুখিনি ভাৰতৰ পৰাই বাহিৰত তেতিয়া স্মাগলিং কাৰণে চীন যাবলৈ ভাৰত ৰখা থলে তেতিয়া মই চিন্তা কৰিলোঁ যে তাত টাইৱানৰ চীনত গৈ তেতিয়া চিন্তা কৰিলোঁ যে হিয়েনচাঙে হিমালয় পৰ্বতটোত খোজকাঢ়ি আহি ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষা আৰু জ্ঞান লৈ গোটেই ভাৰতৰ জ্ঞান সোপা সিহঁতে লৈ ল'লে সিহঁত ডেভেলপ হৈ গ'ল আমি ৰখা থলোঁ আমি ব্ৰিটিছৰ ব্ৰেইন হৈ থাকিলোঁ এতিয়া আমি মুক্ত হ'বই পৰা নাই সেই সময়ত গভৰ্ণৰ কোন আছিল ভাৰতীয় সংবিধানখন সেই সময়ত তাত গভৰ্ণৰ আছিলে কি নাম আছিলে তেওঁ
আমাৰ তেতিয়া ভাৰতৰ কি আছিলে তোমালোকৰ মনত থাকিব লাগিছে মোক পটককৈ পাৰ অসমৰ নহয় ভাৰতৰ গভৰ্ণৰ ব্ৰিটিছৰ আছিলে লৰ্ড মাউণ্ট বেটেন লৰ্ড মাউণ্ট বেটেন ব্ৰিটিছে জানিছিল ভাৰতীয় মানুহবোৰ বহুত টেলেণ্টেড সিহঁতক ব্ৰেইন ড্ৰেইন নকৰিলে সিহঁতৰ বিপৰ্য সেইকাৰণে ইজৰাইলৰ পৰা এটুকুৰা কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ এটাতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ বুলি ভাৰতক স্বাধীন দিয়ে এতিয়া সেইকাৰণে তোমাৰ ডিঙিটো যদি কাটি দিয়ে খাকী পঢ়লে কটাটো পাইছে তুমি মৰি যায় আমি এংলো ইণ্ডিয়া ব্ৰিটিছৰ আধাৰ মতে ব্ৰেইন ড্ৰেইনটো কৰিলেই কৰাৰ পিছত আমি এতিয়া ব্ৰিটিছৰ অধীনতে সেইকাৰণে সিদিনা বৰগছত হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ তাত ভাৰতৰ প্ৰগ্ৰেম হৈছিলে তেতিয়া মোক মাতিছিলে মই তেতিয়া কৈছোঁ বিশ্বৰ ভিতৰত এটাতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ নাকচ কৰিব নহয় কিন্তু এৰা ধৰাৰ মাজত কিছুমান কৰিব পাৰি নেকি নিজববীয়া কৰিবলৈ কৈছোঁ সেইকাৰণে কিছুমান সাল সলনি কৰি দিছে কৈছে লাহে লাহে এই তেতিয়া এইটো দিন ল'ব আৰু 24 বছৰ পিছত ভাৰতে চাগৈ এদিন গৈ 1 নম্বৰতে হ'বগৈ সেইটো কাৰণে 47 চনৰ ভিছনটো আছে যে 2047 চনত ভাৰতৰ যুৱ শক্তিটো পৃথিৱীৰ ভিতৰত সেইকাৰণে কৈছো যে যুৱ চামক লৈ পেলাই বেছি গুৰুত্ব সৰ্বানন্দৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰতে কৈছে এনে তাক বৰলা বুলি মাতো আৰু এই বৰলা তই মকে কথা পাতো যে বহিৰাজ্যত থকা বৰলাবোৰ বহি দেশত থকা বৰলাবোৰ ভাৰতীয় প্ৰকাৰত এডুকেশ্যন সোমাই দিয়ে অসমৰ উন্নতি মুখ কৰে সেইকাৰণে তেতিয়াৰ পৰা নতুন প্ৰজন্মৰ ওপৰত বেছি গুৰুত্ব হিমন্ত সেইটো কামে ভাৰত চৰকাৰক সেইটো কামেই কৈছে এটা কথা এই শেহতীয়াকে যে গছ পুলি ৰুবৰ কাৰণে যে পাহাৰ এটা কাটি গছ পুলি ৰুইছে আকৌ কিবা কৰিছে নাই সেইবোৰ সিহঁতৰ অমূলক চিন্তা কাৰণ চিফ মিনিষ্টাৰ হলেও ভাৰতৰ প্ৰধানমন্ত্ৰীক সিহঁতে প্ৰকৃতিক ভাল পাল নিশিকিলে পাঠ্যক্ৰমেই নপঢ়িলে আপুনি ইমান কৈ আছে তাৰ পাছতো মানে ডেভেলপমেণ্টৰ নামত গছ গছনি কৰে এতিয়া ভাৰতীয় টেকনলজি এতিয়া কাৰণে বেয়া 2015 চনত তেতিয়া সেইটো স্থাপন হৈছিল তেতিয়া মই ভাৰতৰ প্ৰধানমন্ত্ৰী হলো 2014 মই প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি স্কিম আছে কাক সুধিমগৈ পলিটিক্সৰটো নহয় এইটো কিন্তু ভাৰতীয় প্লেনিং অফিচাৰক সুধিব লাগিব যে ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি প্লেনিং আছে বনোৱাচোন তেতিয়া কি কৰিলে প্লেনিং অফিচাৰ যায় তেতিয়া ভাবিলে ৰাস্তা পদূলি অভিনয় দেশৰ উন্নতি সাধন হ'ব নোৱাৰে তেতিয়া ৰাস্তাটোকে দি দিলে না প্লেনিং কৰি অল অভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেনৰ কাৰণে ৰজাই ৰোৱা কাটিলে ব্ৰিটিছে ৰোৱা কাটিলে নিজে ৰোৱাটো কাটিলে কটা বিনিময়ত গোলকীয় উষ্ণতাই তীব্ৰ ৰূপ ধাৰণ কৰি প্ৰত্যেক বছৰে বাঢ়ি সেই প্লেনিং অফিচাৰজনে কেতিয়াও চিন্তা কৰি নাপালে যে এই সোপা গছ কটাৰ পাছত আমাৰ কি হ'ব পাৰে সেই বছৰতে 3000 মানুহ মৰিলে তাৰপৰা লাখ লাখ মানুহ এতিয়ালৈকে মৰি আছে সেইটোতো ডেভেলপমেণ্টৰ কাৰণে সেইটো কাটক কিন্তু বাকীবোৰ যে কাটিলে মানে কটাখিনি ক্ষতিপূৰণৰ কাৰণে ক'ৰবাত আগতে 10 বছৰ আগতে ৰুই ল'ব লাগিছিল এইটো কথা নাজানে প্লেনিং অফিচাৰতে যে 100 বছৰে এজোপা আহত গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে তেনেকুৱা গছ কিমান কাটিলে ৰজাই ৰোৱা কাটিলে ব্ৰিটিছে ৰোৱা কাটিলে নিজে গজাটো কাটিলে নহ'লে ৰাস্তাটোকে কম বেকাকে কিন্তু এতিয়া বাকীবোৰ দেশত দেখিছো বা ভাৰতবৰ্ষৰ ৰাজতন্ত্ৰতে দেখিছো তেওঁলোকে গছ কাটিবলৈ ৰাস্তাত বেকা কৰি নিয়ে আৰু বিষ্ণুই কমিটিয়ে তাত কি কৰে মহিলাসকলে গছ কাটিবলৈ গবা মাৰি সাৱটি ধৰে ভাৰততে আছে বিষ্ণুই কমিটি কামৰাম বিষ্ণুই ৰাজস্থানৰ হাইকোৰ্টৰ মই ফ্ৰান্সত পাইছো তেওঁলোকৰ তেনেকুৱা আৰু তাত চাব লগা আছে উদয়পুৰত আগত বীৰেন্দ্ৰ মিতাল আমাৰ যোৰহাটৰ কমিশনাৰ আছিল এতিয়া চিফ ছেক্ৰেটাৰী অসমৰ তেওঁ তাত ৰাণা প্ৰতাপ সিঙৰ যিখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন 26 কিলোমিটাৰ আছে 20 ফুট ওপৰত আছে তাত পানী ৰাখিছে পানীটো শুকালো এফুট শুকাব বাঢ়িলেও এফুটে বাঢ়িব
তাৰ তলেদি পাইপ বহুৱাই মানে ফৰেষ্ট বনাইছে তলেদি পাইপ বনাই ফৰেষ্ট বনাইছে তাতে বগাচন্দৰ ৰঙাচন্দৰ বহুত আছে উদ্যান এই উদ্যানখনৰ জাহাজ চলে তাত টুৰিজিমৰ হেৰি হয় তেতিয়া দেখিছোঁ 4টা মানুহে গবা মাৰি নাপাওঁ ইমান ডাঙৰ মানে মহানিমৰ গছ ইমান ডাঙৰ ইমান ডাঙৰ এই ৰাস্তাটো বেকা কৰি নিছে গছ কাটিবলৈ দিয়া 1000 বছৰ পুৰণি গছ 1000 বছৰ এতিয়া আমাৰ ইয়াতে মাধৱদেৱে ৰোৱা শিমলু গছ 500 বছৰ শংকৰদেৱে ৰোৱা শিলিখা গছবোৰ কিমান বছৰ সেইবোৰতো আছে বৰদোৱাত মাধৱদেৱে ৰোৱা ঘাগৰত আছে লখিমপুৰ ৰাজখোৱা গাঁৱত আছে মই গৈ চাইছো মানে তেতিয়া সেইবোৰ ৰজাই গছৰ সংৰক্ষণৰ কিন্তু আমাৰ ৰজাবিলাক গছ কটা ৰজা গছ ৰোৱা ৰজা নহয় নেজানে যে শিক্ষাত নাপালে পলিটিক্সত কেনেকে ডেভেলপমেণ্ট কৰিব লাগে সেইটো জানে এতিয়া শেহতীয়াকৈ এনেকুৱা হৈছে মইতো LP স্কুলত কৰোঁ LP স্কুলত এনেকুৱা হয় প্ৰত্যেক বছৰে 5 জুনৰ 10 দিন মান আগৰ পৰা গছ ৰোৱা ফটো দিয়া বছ ফটো দিয়া এতিয়া তাৰে এতিয়া আকৌ যিটো ফাৰ্ষ্ট চেমত BPL কাৰ্ড থকাবিলাক ফ্ৰী এডমিশ্যন নহয় আগতে আছিলে আকৌ বস্তুটো বন্ধ হৈ গ'ল নেকি বন্ধ হৈ গ'ল তাৰপিছত তাৰ পৰা নটিচ দিলে গছপুলি এটা ৰুব লাগে ফ্ৰীকে দিয়ে তেতিয়া ৰুলে নহয় মানে আপডেটটো ডাঙৰ দীঘল কৰিব লাগে আৰু ডাঙৰকৈ 6 চেমত কিমান ডাঙৰ তাক আকৌ উত্তৰে প্ৰথমতে আম ৰুই পিছত কঁঠাল দেখুৱালেও পৰীক্ষাত ফেইল সেইটো বৈঠক মানে শ্ৰীৰাম স্কুল ৰৈছে দিল্লী মোক মাতিছিলে মই গৈছিলো তাত বিজ্ঞানীসকলে সেইটোকে কৈছে যে গছ পুলি যি ৰুতে এডমিশ্যন লৈছে গছ পুলিটো ৰুতে কেমেৰা লৈ চাইছে সি পৰীক্ষাত ফেইল প্ৰথম গছ যদি আম ৰুইছিল পিছত কঁঠাল কিয় হ'ল এইটো পৰীক্ষাত নটিচ দিলে ইউনিভাৰ্চিটিবিলাকক চবতে নটিচ দিছে তাৰ শ্ৰীৰাম স্কুলত 2014-15 চনত এইটো বৈঠক হৈছিল তেতিয়া সেইকাৰণে এইটো যিসকলে তেনেকুৱা কৰিছে সেইবোৰ ফেচবুকত দি ডাউনলোড কৰি থৈ দিছে চাইণ্টিষ্টসকলে সেইকাৰণে সৰ্বানন্দ গভৰ্ণৰে গছ পুলি ৰুতে গুৱাহাটীত তেতিয়া মানে কেমেৰালৈ চাই আছে মানে দুইটাই পৰীক্ষাত বোলে আপুনি কোনে ক'ব অখিল গুৰুজনে জেলত থব মুখটো থব সেইকাৰণে গছ পুলিটো ৰুতে সাৱধান এতিয়া সংস্কাৰ সেইকাৰণে কৰিব লাগে চিফ মিনিষ্টাৰ হলেওতো নাজানে গছৰ প্ৰধানমন্ত্ৰী হলেওতো নাজানে এই কথাবোৰ শিক্ষা নীতিত নাই ইনক্লুড হিচাপত হ'ব লাগে এতিয়া 1972 চনতে ছুইডেনৰ ষ্টকহোম 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছে তেতিয়াই জলবায়ু পৰিৱৰ্তন হয় ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই লৈছে ইউনিভাৰ্চিটিলৈ 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ মই দেখিছো একেটা গাততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে গছ এজোপাও নাই না ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে সৰু সৰু ল'ৰা ছোৱালীবিলাক গছ পুলি উঘালি জান মৰা সেইদিনৰ পৰা উঘালিও নিদিলেহেঁতেন আজি 45 বছৰে য'ত আছিলে এই গছবিলাক তাতে থকালে ইমান গোলকীয় উষ্ণতা নহ'লেহেঁতেন সেয়েহে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল চায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুল পৰা দিবলৈ এতিয়া LP স্কুল পৰা দিছে দিছে মানে ক্লাছ 3 আছে জানো মানে ক্লাছ 2 মানে একেবাৰে প্ৰাইমেৰী পৰ্যায়ত নাই 3 4 5 মানত আছে গ্ৰেজুৱেচন লেভেলত দিছে 24-23 চনৰ পৰা দিছে কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতি আছে কথাটো হ'ল এনেকুৱা ধৰক প্ৰত্যেক বছৰে আমাৰ পৰিৱেশ দিৱসৰ আগে আগে গছ পুলি ৰুব লাগে ফটো দিব লাগে আৰু টাৰ্গেট থাকে ফটো ইমানখন আপলোড কৰিব লাগিব নহলে তাত মানে একশ্যন ল'ব কিন্তু প্ৰত্যেক বছৰে গছ পুলি ৰুই থাকিব লাগে কিয় প্ৰত্যেক বছৰে গছ পুলি ৰুলে জেগাটো নোহোৱা হৈ যাব আগত কিমান ৰুলো সেই আপডেটটো লওক তেওঁলোকে সেইটোৱেই গছ পুলি ৰুব নালাগে অসমৰ মানুহে সেইটোৱে গছ কাটিব নালাগে য'ত আছে তাতে প্ৰতিপালন কৰক উত্তৰে দক্ষিণে এৱাৰনেছটো কৰক যে গছ কাটিব নালাগে মই জাৰ্মানীত অন্যান্য ৰাজ্যত গম পাইছো এটা গছ এজোপা কাটিবৰ কাৰণে পাৰমিশন মানুহ এটা মই নহয় তাত আকৌ LP স্কুলৰ পৰা আছে নহয় ৱৰ্ল্ডত প্ৰথম জাৰ্মানী সৰু দেশত আমাৰ ইমান বিশাল দেশত গছ কাটিব লাগিব কিন্তু হলেও
বেলেঞ্চ ৰাখি ৰাখি কৰিব লাগিব হয় তাহাঁতৰ সৰুতে সিহঁতে কৈছে LP স্কুলৰ পৰা আছে ৱৰ্ল্ডত প্ৰথম তাহাঁতৰে আছে জাৰ্মানী পৰিৱেশ ইউনিভাৰ্চিটি পৰিৱেশ শিক্ষক তেওঁলোকৰ তাতে এজোপা গছ কাটিবৰ কাৰণে যিমান পাৰ্মিশ্যন উলিয়াব লাগে তাতকৈ মানুহ এটা মাৰিবলৈ সহজ বুলি কৈছে এতিয়া মানে তাতে দেখিছো উৰিষ্যাত দেখিলো 2012 চনত আশা কৰ্মীকে ল'ৰা ছোৱালী জন্ম হ'লে চাফ চিকুণ কৰিলে নহ'ব তোমালোক খোজ কৰাৰ পৰা ধৰি LP স্কুলৰ নামকৰ তোমালোকৰ দায়িত্ব আছে এতিয়া উৰিষ্যাত গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জনাব লাগিব এতিয়া উৰিষ্যাই এটা ক্লাছ 8 to 9 সেই আদৰ্শটো লৈ পেলাই সিহঁতে NGO খুলি খুলি উৰিষ্যা গ্ৰীণ কৰি পেলাই হাই স্কুলৰ পৰা ধৰি গ্ৰীণ কৰাৰ কাৰণে তেতিয়া ক'লে বোলে ধৰিত্ৰী নামৰ এটা NGO আছে 1972 চনতে সেই NGOটোৰ জন্ম হৈছিল আৰু তেওঁলোকৰ বিদেশৰ যিটো ফাণ্ড আছে বেংকত থওঁতে মোৰ হতুৱাই সেই ছাত্ৰ ছাত্ৰীক উদগনি জনাবৰ কাৰণে এই ছাত্ৰ ছাত্ৰী যিবোৰ NGO খুলিছিল উৰিষ্যাৰ বিভিন্ন স্কুল কলেজ বিলাকৰ তেওঁলোকক তেখেতৰ হতুৱাই দিলেহে ল'ম বোলে তেখেতৰ আদৰ্শ মতে কৰিছিল সেইকাৰণে মোৰ হতুৱাই মই সেইদিনাখন 3 কোটি টকা বিলাই আহিছে সেইকাৰণে তেনেকুৱা বিলাক ৰাজ্য আছে নথকা নহয় মানে য'ত অভাৱ হৈছে আৱিষ্কাৰ কৰি আমাৰ অভাৱ নাই আৱিষ্কাৰ কৰিবলৈ কেলে যাম থকাখিনিও মানে ককাকে ৰোৱাটো কাটে বাপেকে ৰোৱাটো কাটে নিজে গজাটো কাটে আমি কাটিব জানো কিন্তু ৰুব নাজানো শেহতীয়াকৈ সেইটোৱে ডাঙৰ সমস্যা হৈছে যে গছ ৰুব লাগে প্লেন্টেশ্যন কৰিব লাগে প্লেন্টেশ্যন কৰাৰ পিছত কি হ'ল ফটোটো লাগে পূৰ্বাঞ্চলত কেতিয়া গছ ৰুলে হয় তাকো নাজানে ছেপ্টেম্বৰত গছ মুখ্যমন্ত্ৰী জানে জানো নজনাৰ কাৰণে এইবোৰ আমাৰ মই তেতিয়া কৈছিলো যে এইটো গছ ৰোৱা চিজন নহয় 1 কোটি পুলিটো কম নহয় এনেই যাব এতিয়া মই শিৱসাগৰত সেইখনত নিজে গৈ গেলেকীত গৈ পেলাই বনমন্ত্ৰী মই ক'লো নহয় এই গছকেইটা হোৱাব লাগিব কিয়নো খাচী গছ দিছেতো তাততো আচল গছবিলাক আমাক দিলে মই গ'লো কাৰণে সেই গছবোৰ হ'ল মানে পৰ্বতৰ টিমনা নিচিনা পাহাৰ তাত মানে গছৰ তলত ৰোৱা হ'ল গছৰ তলত মানে এজোপাও নহয় সেইজোপা হ'ল আৰু প্ৰতিপালন কৰা শিৱসাগৰৰ ছাত্ৰ ছাত্ৰীবিলাকক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক সেইটো বিষয়লৈ মানে ক'লো যে আপোনালোক এই পুলিখিনি হোৱাবই লাগিব আনত কি হৈছে নাজানো আনত ডাল কাটি হৈছে আমুক কাটি হৈছে তাত কিন্তু খাচী গছে ৰোৱা হৈছে সেইকাৰণে সেই সূত্ৰে পৰহি মানে গোলাঘাট গৈছো গোলাঘাট আগৰ যিটো মানে চুগাৰ মিলটো চেনি কলটো মাটি বহুত আছে মানে 1000 ওপৰত আছে সেইকাৰণে সেই মাটিটো আমাক এটা স্কুল কলেজ ইণ্ডাষ্ট্ৰী নালাগে হৈ গ'লে বহুত বনালে এতিয়া সেইটো সংৰক্ষণ কৰি খাচী গছ বগা চন্দন ৰঙা চন্দন ৰুবলৈ মানে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি পঠিয়াইছে মাজতে এনেকুৱা হৈছিলে যিবোৰ আমাৰ অসমৰ পৰিৱেশৰ কাৰণে উপযোগী গছ নহয় ধৰক এই পাম গছ কিবা কিবি পাম গছটো নহয় ইউক্লিপটাছ নহয় চেগুন গছ ইউক্লিপটাছ সেই বস্তুবিলাকৰ সলনি সেইটো উপযোগী নহয় নি নহয় এই 1972 চনত 1872 চনত ব্ৰিটিছে মানে নাও বনাবলৈ আনিছে চেগুনটো আনি গোটেই ভাৰতবৰ্ষ বায়'ডাইভাৰ্চিটি খতম কৰি দিলে হয়তো আমাৰ থলুৱা গছ নহয় যাৰ বাবে তাৰ তলত দুবৈ বন কেয়া বনো গজিব নগজে আৰু নেচাৰেলি গছবোৰ মৰি যায় ৰহালে দেখিছানে গৈছানে কেতিয়াবা গুৱাহাটী গৈছানে মই ফিচাৰী ফাৰ্মত যিখিনি ইউক্লিপটাছ আছে তাত থকা নাৰিকল গছবোৰ চব মৰি গৈছে গুটিটো নালাগে এজোপা গছে 10 জোপাৰ পানী খায় আৰু নেচাৰেলি গছবোৰ মৰি যায় সেইকাৰণে বেন কৰা হৈছে আৰু এতিয়া চেগুন গছো বেন কৰা হৈছে চেগুন গছ নগাঁও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত বেছি তাতে কেঞ্চাৰ ৰোগ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এটাতকৈ বেছি তাৰ ফুল যেতিয়া ফুলে মকৰাও পাৰ নলয় চেগুনৰ ফুল মকৰাও পাৰ নলয় মাখিও নোসোমায় তাৰ যেতিয়া বতাহ মাৰে তেতিয়া গাঁৱত সোমাই যায় হিলছ এৰিয়া নগাঁও ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলঙত তাত চব কেঞ্চাৰ ৰোগ সেইকাৰণে কাৰ্বি আংলঙত চব চেগুন গছ কাটি দিছে এতিয়া সেইবিলাকত বহুত এইকাৰণে গুজৰাটত কৈছো যে এইবোৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট যে আপোনালোকে বাহিৰৰ গছবোৰ কোনোদিন ভাৰতীয় মাটি ৰিচাৰ্চ নকৰাকৈ সেই গছবোৰ কিয় ৰুব তাৰপৰা বায়'ডাইভাৰ্চিটি যাৰ হাতী আৰু
মানুহৰ সংঘাত বান্দৰৰ মানুহৰ সংঘাত মানে নেচাৰেলি গছবোৰ মৰি যায় মৰি গ'লে হাতী খাদ্য কমি গৈছে লোকেল গছবোৰ নাই আৰু হাতী থকা ঠাইত মানুহে আছেগৈ ডিগবৈ অইল ৰিফাইনেৰীটো এছিয়া মহাদেশৰ ভিতৰত প্ৰথম হাতী গছৰ কথা তেলটো উলিয়াইছিল তাতে তেলটো উলিয়াই উদ্যোগটো গৈলে সিহঁতৰ ঘৰটো কাঢ়িলে হাতীৰ ঘৰ কাঢ়িলে খোৱা বস্তু কাঢ়িলে সিহঁত কলৈ যাবগৈ জীয়াই থকাটো অধিকাৰ চবৰে আছে সেইটো মানুহৰ ভবা চিন্তাটো নকৰে আৰু মানুহে বান্দৰে খাই বুলি ফল মূলটো গছ নোৰোৱা হ'ল খেতি নকৰা হ'ল বান্দৰ থকা ঠাইত কোন নাথাকে ফৰেষ্টবিলাক আমি ধ্বংস কৰি দিয়া নাই সিহঁত কলৈ যাব আৰু বান্দৰ এটা হেৰিটো এইটোৱেই প্ৰজনন ক্ষমতাটো বহুত বেছি বছৰেকত 3 বাৰ দিয়ে 3 বাৰ প্ৰজনন ক্ষমতাটো বেছি হোৱাৰ কাৰণে সেইটো হৈছে হ'লেও কিবা এতিয়া ভাৰতৰ সংবিধানত জীৱ জন্তু মৰাৰ অধিকাৰ নাই নথকাৰ ফলত এটাই কৈছোঁ যে সংসদত গৃহীত কৰি বান্দৰৰ প্ৰজনন ক্ষমতা কমাব পাৰি নেকি কিবা এটা উপায় সেইটো সংসদত গৃহীত হ'লে তুমি কৰিব পাৰিবা তেওঁ ডিপাৰ্টমেণ্টে ডাইৰেক্ট কৰিব নোৱাৰে নহয় সেই কথাবিলাক বিবেচনা কৰিবলৈ কৈছোঁ আৰু যিমানবিলাক অসমৰ মাটি নাই অসমৰ মাটি মহাভাৰত ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ চৰ্চা কৰি আছে আইলেণ্ড আছে এতিয়া আজি 4 মাহ আগতে ভূজৈৱ বিভাগে ৰিচাৰ্চ কৰি উলিয়ালে শদিয়াৰ পৰা ধুবুৰীলৈ আৰু 58টা নতুন চৰ্চা পৰিল শুকাই গৈছে এতিয়া পানী শুকাই গৈছে মানে আইলেণ্ড হৈ গ'ল সেইটো তেতিয়া পিচেপক পৰহি আজি 4 দিনমানৰ আগতে কথা পাতি আহিছে যে ভাৰতীয় প্ৰশাসনত ভূজৈৱ বিভাগৰ লগত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰি পেলাই এই চৰ্চাপুৰবিলাক হাতী আৰু বান্দৰৰ খাদ্য ৰুব পাৰি নেকি তেতিয়া হাতী আৰু মানুহৰ কমি যাব আৰু বান্দৰৰ সমস্যাটো কমিব মানে খাবলৈ নোপোৱাৰ কাৰণে মানুহৰ খায় খাবলৈ পালেনো কিয় নাখাব কিয় হাবিত ফল মূল নোহোৱা হ'ল আজিকালি ফল মূল নোহোৱা সেইটো প্ৰজাতি মইতো এতিয়া তাতে কৰি আছো সেইখন হাবিত বান্দৰ আৰু গড়ৰ খাদ্য হাতীৰ খাদ্যই ৰুই আছে কাৰণে হাতী আৰু গড় ইয়াতে থাকিব মোৰ উদ্দেশ্যটো এই যিমানবোৰ খালী ঠাই আছে 60 কিলোমিটাৰ কাজিৰঙা 120 কিলোমিটাৰ ডিব্ৰু চৈখোৱা সেই তালৈকে আইলেণ্ডবিলাক গ্ৰীণ কৰি পেলাই গড়ৰ কৰিতে ডিব্ৰুগড় বগীবিললৈকে তাত প্লেণ্টেশ্যন কৰিবলৈ দিছোঁ আৰু NGO বিলাকক মাতি আনিছোঁ চৰকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পইচা নাথাকে বাজেট বহুত কম দিয়ে সেইকাৰণে বিভিন্ন দল সংগঠন কোম্পানীবিলাক মাতি আনি এইবোৰ গছ পুলিবোৰ ৰুই আছে ফল মূল জাতীয় গছবিলাক ৰুলে মানে বান্দৰবিলাক চৰাই চিৰিকটি যিমান আহিব সিমানেই গছ গছনি হ'ব চৰাই নথকা দেশত গছ গছনি নহয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বায়'ডাইভাৰ্চিটি অসমতে আছে বাকীবোৰ ৰাজ্যত নাই নহয় বাকীবোৰ ৰাজ্যত গছে আছে কেইটামান ভেৰাইটিজ গছ আৰু অলপ কিছু জীৱ জন্তু আছে কিন্তু অসমত সকলোতকৈ বৈচিত্ৰ্য তাতকৈ জৈৱ বৈচিত্ৰ্যটো বেছি আছে সেইকাৰণে আমাৰ ইয়াতে শান্তি আশ্ৰমত বিশ্ব সন্মিলন পাতিছিল বিশ্ব সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকিবাই কৈছে আসাম में पेशाब करने के भी जमीन नहीं है মই তেতিয়া আয়ুৰ্বেদিক ঔষধ সেইকাৰণে বালি এটুকুৰাত পেচাব পোৱা ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটোৱে আমাৰ ভুল হৈছে সেইকাৰণে অসমৰ 3,35,00,000 মানুহক অনুৰোধ কৰিছোঁ যে আপোনালোকে গছ পুলি ৰুব নালাগে খালি গছ কাটিব নালাগে এৱাৰনেছটো উত্তৰে দক্ষিণে কৰিলে কাৰণ মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে তাত থকা হৰিণাই গছ ৰুব জানে তাত থকা গৰুবিলাকে গছ ৰুব জানে তাত থকা হাতীয়ে গছ ৰুব জানে গড়ে গছ ৰুব জানে মহে গছ ৰুব বতাহেও গছ ৰুব জানে আৰু মহাভাৰত ব্ৰহ্মপুত্ৰও গছ ৰুব কালি জীৱশ্ৰেষ্ঠ মানুহটোৱে কাটিব নাই কোনে দিলে বাৰু জীৱ প্ৰকৃতি আমাক দিয়া নাই আমি নিজে ডিক্লেয়াৰ কৰি লৈছোঁ দিগদাৰ হৈছোঁ এই কথাবিলাক ভালকৈ চিন্তা কৰি ল'বলৈ কৈছোঁ মানে সেইকাৰণে এই অসমক যেনেকৈ চিৰসেউজীয়া আছে তেনেকৈ থাকক গছ য'ত আছে তাতে প্ৰতিপালন কৰিলে আৰু বহুত ইকনমিকেল গছ আছে আয়ুৰ্বেদিক ঔষধ আছে এই আয়ুৰ্বেদিক ঔষধবিলাক আমাৰ বিভিন্ন জেগাত এতিয়া যেনেকৈ ক'লে প্ৰচাৰ কৰিবলৈও জেগা নাই দুবৰিবন কেয়াবন মেচকিকোত দুবৰিবন কেয়াবন ৰুবলৈ শিকিছেহে
তেনেকৈ ৰুব লগা হৈছে ভাৰতৰ পৰা লৈ গৈছো হা তাৰ 2-3 ভেৰাইটিজ গছ আছে তাতকে বেছি নাই কিন্তু আমাৰ আকৌ এনেকুৱা হয় বাহিৰৰ গছখিনিহে আমাৰ চকুত পৰে বা ইমান ধুনীয়া নহ'ব নহয় তাৰ বায়'ডাইভাৰ্চিটিত কি আছে আমাৰ বায়'ডাইভাৰ্চিটিত কি আছে সেইটোতো প্ৰয়োজন আছে এতিয়া তাত মেক্সিকোত 2-3 ভেৰাইটিজ গছ আছে তাতকেতো বেছি নাই সেইকাৰণে তাহাঁতৰ দেশত যিটো গছ হয় তেনে 8 লাখ হেক্টৰ সেইটো লোৱা হৈছে এতিয়া কৰি থকা হৈছে তাত এতিয়া আকৌ যাবগৈ লাগে এতিয়া কালি 6-7 তাৰিখে স্পেইন যোৱা ফ্লাইট কেঞ্চেল কৰিলে ফ্লাইট কেঞ্চেল কৰিলে মানে যুদ্ধ লগা কাৰণে আকৌ দিল্লীতে থাকিব লগা হয় দিল্লীত গৈ থৈ ৰাতি যুদ্ধত 5-star হোটেলত থাকি আৰু যুদ্ধৰে চাই থকা হৈছে এটাক ক'লো তই 11 বজালৈকে চাবি মই 11 বজালৈকে চাম তই 3টা বজালৈকে চাবি যুদ্ধ কি হৈছে ৰাতি শোৱা নাই এটা ৰকেট পঠিয়াইছিলে দিল্লীৰ ৰাজধানীলৈকে পঠিয়াইছিল কিন্তু ওপৰতে নিষ্ক্ৰিয় কৰাৰ কাৰণে একো নহ'ল মই উপায় পিছদিনা ফ্লাইনত উঠি যোৱাই ভাল ইয়াত থকা নহ'ব সেইবিলাক যুদ্ধ মানে সেইটো স্থগিত ৰাখিলে আমাক যুদ্ধ বিয়োগ নালাগে কিন্তু গৌপন্থীয়ে মানুহ মৰা দল সংগঠন লাগেনে বাৰু পৃথিৱীত মানুহ মৰাটো বেছি কেনেকে জীৱশ্ৰেষ্ঠ একো ক'বই নোৱাৰে কিন্তু জীৱ জন্তু বিলাকেতো নিজৰ মাজত কাজিয়া লাগি মাৰি নুফুৱে খাদ্যৰ প্ৰয়োজন মাৰিছে তাহাঁতৰ পৰা শিকিব লগা কিমান কাম আছে জীৱ জন্তু চৰাই চিৰিকটিৰ পৰা শিকিবলগীয়া আৰু এনেকুৱাবিলাক নহয় না যিদিনা গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল চৰাই আকাশত উৰিবলৈ শিকাইছিল সেইদিনলৈ সমগ্ৰ বিশ্বই প্ৰকৃতিক দাগ হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ COVID-19 আহি গৈছে অন্য কাৰণে নহয় সেইকাৰণে জীৱ জন্তুৰ পৰা চৰাই চিৰিকটিৰ পৰা শিকিব লগা বহুত আছে আপুনি যিহেতু প্ৰস্তাৱটো দিছিলে অন্ততঃ বছৰত 10 দিন হলেও এসপ্তাহ হলেও লকডাউনটো প্ৰয়োজন আছে পৃথিৱীত সেই বস্তুটোৰ ওপৰত আৰু ইয়াৰ পিছত চিন্তা চৰ্চা হৈছে নে না পৃথিৱীৰ অন্যান্য দেশে কৰিছে হয়তো আকৌ এতিয়া আকৌ স্পেইন যোৱাৰ পিছত তাৰলৈ মেক্সিকোলৈ বেছি দূৰ নহয় তালৈ যাম মানে আকৌ মোক লগ কৰিব আৰু বিশেষকৈ মেক্সিকো যিগৰাকী এতিয়া ৰাষ্ট্ৰপতি হৈছে মোৰ লগত বৰ ভাল মানে আৰু তেওঁ এইবোৰ চিন্তা কৰি ক'ব আছে তেওঁ চিন্তাটো অকণমান ভাল লাগিছে তাত ভাৰতৰ পৰা শিক্ষকনি হিন্দী আৰু সংস্কৃত পঢ়ুৱাইছে তাৰ এইটো ভাৰতৰে গ'ল সেইকাৰণে তেনেকুৱাবিলাক দেশত আমাৰ ভাৰতৰ আদৰ্শ লৈছে APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই তেওঁ ভাৰতক বহু ওপৰত থৈ গ'ল যাৰ বাবে পৃথিৱী মানে ভাৰতলৈ ভয় কৰে যাৰ বাবে পৃথিৱী মানে ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে মোক যেতিয়া জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে অৰণ্য মানৱ ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটল দিছিল 3 দিন পিছতে মাতি লৈ গৈছিল বম্বে চন্দ্ৰমুখানন হলত APJ আব্দুল কালামৰ সেইখনত মোক 60 কেজি ডায়মণ্ড চেৱাত 2.5 লাখ টকা চেক দি কৈছিল মূৰত আশীৰ্বাদ দি কৈছিল বিশ্ব এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেৱাত 2.5 লাখ টকা চেক দিছে विश्ववासी खाने को आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पर ऐसे ही नहीं ऑल ओवर वर्ल्ड को इन्वाइट कर जाने पर तो मैं 3 दिन पिछले पर विदेश जाता 13 বছৰ আজি সূৰ্য উঠা দেখো পাই এতিয়া গাড়ী উঠিবলৈ প্লেন উঠিবলৈ মন নাই মোৰ আমিখনে ভাল আছে হাবিলে যাব পাৰিম আমি নে এতিয়া পাৰমিশন নাই ঘৰে পোৱালি দি আছে হাতী আছে বাঘ আছে বাৰিষা চিজনত দিছে মোক খেদা মাৰি আহিলে পলাবলৈ দেখা নাই বিল বগাবত পানী আছে সেইকাৰণে তেনেকুৱা আৰু তাত কি হয় এতিয়া ছাত্ৰ ছাত্ৰীবোৰ তাত PhD লয় অকল ভাৰতীয় ছাত্ৰ ছাত্ৰী বুলি নহয় এইটো বিদেশৰ ছাত্ৰ ছাত্ৰী আমেৰিকা আছেই দুগৰাকী পঠিয়াই প্ৰত্যেকখন দেশত এতিয়া মাজুলীলৈ গ'ল আকৌ আহিব আকৌ মোক সুধিব আকৌ এই ছটাই গৱেষণা কেন্দ্ৰ তাত ৰিচাৰ্চ কৰিবলৈ আহিছে পাৰ্মিশ্যন দিব লগা হৈছে মই এতিয়া পাৰ্মিশ্যনটো আগত মই নিজে লৈ গৈছিলোঁ এতিয়া চিকিউৰিটি গাৰ্ড ল'ব লাগিব
মইতো পাৰ্মিশ্যন দিব জীৱ জন্তুৱেতো বুজি নাপাব যে গড়টো বৰ ধুনীয়া হাতীটো বৰ ধুনীয়া বুলি চুবলৈ যাওঁতে বনৰীয়া জীৱনটো মানুহ ঘূৰাই মাৰিবই সেইটো কাম এতিয়া ছাত্ৰ ছাত্ৰীবিলাক গ'লে এতিয়া বিশেষকৈ শিৱসাগৰৰ পৰা ল'ৰা ছোৱালী বা বহুত কেইখন বাছ লৈ আহিছে আৰু দিল্লী ইউনিভাৰ্চিটিৰ পৰা JNUৰ পৰা পুনে ইউনিভাৰ্চিটিৰ পৰা ল'ৰা ছোৱালীবোৰ আহিছে তাহাঁতে তাত অধ্যয়ন কৰোঁ PhD মানে আগত কি আছিল তাত গছবোৰ সৰু এটা আইলেণ্ডৰ পৰা কৰাটো চৰ্চা শুকান বালিৰ পৰা আগত কি আছিল গছবোৰ সৰু হৈ আছিল সৰু হৈ থাকোঁতে তাত বিল বগাবোৰ পানী শুকাই যায় এতিয়া গছবোৰ যেতিয়া ডাঙৰ হৈ গ'ল ডাঙৰটো তাৰ পানী নুশুকোৱা হ'ল তেতিয়া মেচিন এটা লৈ আহে মেচিনটো এফুটমান তলত বহুৱাই মেচিনটোৱে দেখাইছে গছে 100% পানী টানি ৰাখিছে সেইটো কাৰণে পানীটো শুকোৱা নাই সেইটো তেতিয়া PhD হয় অনিদ্বীপ গগৈয়ে এতিয়া মিজোৰাম ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ পায় তাতে PhD লৈছে এগ্ৰিকালচাৰ কৰিছিলে এতিয়া এগ্ৰিকালচাৰ পৰা তাত এতিয়া মানে চাবলৈ যাব নোৱাৰি নোৱাৰি এতিয়া পাৰ্মিশ্যন নাই বাৰিষাৰ কাৰণে ডিচেম্বৰত আহিব লাগিব ডিচেম্বৰত আহি চাব লাগিব সেইটো তেতিয়া সেই ল'ৰা ছোৱালী আহে চিকিউৰিটি গাৰ্ডবোৰ থাকিব এতিয়া বাৰিষা সময়ত কি হয় তেওঁলোকৰ এই কাজিৰঙাত ডিউটি দিওঁতে যায় পানী হৈ যায় তাত ডিউটি ইয়াততো মানুহেই নাই নহ'লেও মানে যাবলৈ পাৰ্মিশ্যন নাই আৰু গড়ে পোৱালি দিছে পোৱালিটো আকৌ আৰ্মছ মিলিটেৰীবিলাক আহে পুলিচবিলাক আহে না মই আপোনালোকৰ আৰ্মছ থাকিলেতো গুলিয়াব নোৱাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে পাৰে সেইকাৰণে চিকিউৰিটি গাৰ্ডটো প্ৰয়োজন সেইকাৰণে যিসকল নতুন প্ৰজন্ম তাত সোমালে আৰু ভাৰতবৰ্ষত এনেকুৱা এটা অন্য ৰাজ্যত নাই তোমালোকে গম পোৱা নে এনেকুৱা এটা অসমত আছে কি কাৰণে আছে এই গড়ৰ কাৰণে দিব লগা চোৰাং চিকাৰীয়ে নহ'লে আগতো পাৰ্মিশ্যন মেজিষ্ট্ৰেটৰ অৰ্ডাৰ লওঁ গুলি কৰিম নে নকৰিম DFOৰ পৰা অৰ্ডাৰ লওঁ এতিয়া সেইটো নহয় এতিয়া যিখিনি চিকিউৰিটি গাৰ্ড থাকে ডাইৰেক্ট গুলি চিকিউৰিটি গাৰ্ডৰ সেইটো পাৰ্মিশ্যন আছে কাৰণ পাৰ্মিশ্যন নহ'লে তোমাৰ পৰ্যটক আহিলে হাতী চাবলৈ আহোঁতে তোমাক নেমাৰিবই আৰু গুলিয়ে ফাইন কৰিব সিহঁতে তেনেকুৱাবিলাক মানুহেই নহয় আৰু যিসকল নতুনকৈ সোমালে তেওঁলোকক কৈছোঁ আপোনালোকে এটা কাম কৰিব তোমালোকে এটা কাম কৰক প্ৰেক্টিচটো প্ৰেক্টিছে ভালকৈ ট্ৰেইনিংটো দিবা গড় হত্যাকাৰী আকৌ সুধিব নালাগে ডাইৰেক্ট পুলিচ আজিকালিতো আগৰ নিচিনা বন্দুক নাই নহয় মামৰে ধৰা নতুনহে আছে ডাইৰেক্ট গুলি কৰিব আৰু গুলি কৰি মানুহক লৈ চোৰাং চিকাৰীটোক আনি ভয় চয় নকৰিবা পানীত পেলাই দিবা পেলাইলে মাছে খাব খাদ্য হ'ব যেনেকুৱা মানে তেনেকুৱা গৈছে সেইকাৰণে গড় হত্যাটো বন্ধ হৈ গৈছে এইটো চিষ্টেম সেইকাৰণে কাজিৰঙাৰ পৰ্যটক এটাইতকৈ বেছি এই বছৰ ৰেকৰ্ড কৰিছে তেতিয়া ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীগৰাকী মহিলা যে মোৰ লগত 3-4বাৰ ফ্ৰান্সত মোৰ নামতে মোৰ হাবি পৰা নি পেলাই গুটি নি তাহাঁতে নাচাই খুলি মোৰ নামত এখন হাবি বনাইছে তেওঁ মানে খুব ভাল পায় ভাৰতৰ প্ৰদৰ্শকটো এতিয়া কাজিৰঙাৰ লকডাউন আহিলতে DFOক ক'লে তেখেতক মাতি যে এসাঁজ ভাত খাম কথা পাতিবলগীয়া আছে মই কেইবাবাৰ পাই কথা মোক ইয়াৰ পৰা ৰাতি লৈ গ'ল তাত থাকি কথা পাতিলোঁ পাতি আৰু তেতিয়াহ'লে আপুনি ভাত খাবলৈকে মাতিছে আহিছোঁ কিন্তু এটা কথা কাজিৰঙাখন অকল অসমৰ নহয় ভাৰতৰ নহয় পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান এতিয়া কাজিৰঙাক উন্নত কৰিবলৈ হ'লে কাজিৰঙাত বহু কাম পিছ পৰি আছে সেইটো ডেভেলপ কৰিবলৈ উন্নত দেশবিলাকে ইয়াত ডলাৰ দিব লাগে তেতিয়া 700 কোটি টকা দিছে এই ফ্ৰান্সৰ পইচাৰে ডেভেলপ কৰিছে কোৱাৰ লগে লগে দি দিছে এই তেনেকুৱাবিলাক এই মহিলাসকল পৃথিৱীৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী হ'লে বহুত কাম কৰিব পাৰে এইবিলাক তাহাঁতৰ দূৰদৰ্শিতা বেছি মহিলাসকলৰ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা ইউৰোপ বিশ্ববিলাক অধ্যক্ষগৰাকী অনুৰাধা মেনন ভাৰতীয়
আমানাবাদত ঘৰ মই গ'লে জেনিভাৰ পৰা ছুইজাৰলেণ্ডৰ পৰা পিক আপ কৰে মানে বিশ্বখণ্ডত এটেণ্ড হ'বলৈ দি পিছুৱা টিকটটো কটাই মানে ইউনিভাৰ্চিটিত ভাষণ দিব লাগে আপুনি মানে ওচৰৰ পাজৰ দেশলৈ গ'লেও আপোনাক নিমন্ত্ৰণ কৰিব আৰু চব তাত ভাৰতীয় মানুহ ৰৈ থাকিব প্ৰগ্ৰেম কৰিব ডাঙৰ হোটেল এখনত প্ৰগ্ৰেম কৰি আৰু সম্পূৰ্ণ জনাব বিদেশত যিবোৰ ভাৰতীয় মানুহ থাকে ভাল লাগে আৰু মোৰ কথাটো হ'ল পৃথিৱীখন এখন পৰিয়ালে এটা মোৰ এটাই মেছেজ যে প্ৰকৃতিক ভাল পাবলৈ শিকক সকলোখিনি সমস্যা দূৰ হৈ যাব আমাক যুদ্ধ অভিযোগ মানুহ মৰা দল সংগঠন সমস্যা সৃষ্টি এইটো কামকে শিকক গছ কাটিব নালাগে প্ৰকৃতিক ভাল পালে গছ কাটিব নোৱাৰে নহয় আৰু ভাৰতে এইকাৰণে কৰিব লাগিব আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা আদিম যুগতে প্ৰথম গছ ৰোৱা বুদ্ধদেৱে বৰগছৰ তলত তপস্যা কৰি দিব্যজ্ঞান লাভ কৰিছে অশোকে হেজাৰ হেজাৰ মানুহ মৰাৰ পিছত বুদ্ধ ধৰ্ম প্ৰচাৰ কৰি ৰাস্তাই ঘাটে গছ ৰোৱা এইখন দেশতে হৈছে বাকীবোৰ দেশত নাই নহয় তেতিয়া এই কথাবিলাক চিন্তা কৰিবলৈ গৈছে সেই আদৰ্শবোৰ ভাৰতৰ পৰা শিকিব লাগিব আৰু শিকিছে এতিয়া স্পেইনত কি কৰিছে মোক লৈ ছাত্ৰ ছাত্ৰীবিলাক প্ৰাৰ্থনা সভা প্ৰাৰ্থনা এখন বনাইছে মোক যে মানুহটো মৰাই নাই আমি এই প্ৰাৰ্থনাখন চোৱাই তেখেতক মাতি থাকে এইকাৰণে তালৈ যাব লাগে তাতে ছাত্ৰ ছাত্ৰী প্ৰগ্ৰেম যে সেইকাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰে এতিয়া ভাৰতৰ পথ পখৰে MGMত গ'লে তাত মোৰ ফটোখন লৈ দুপদিনালৈ তেওঁলোকে পাতে তাত ৩২,০০০ ছাত্ৰ ছাত্ৰী আছে সব বিভাগৰ আছে MGMত সেইকাৰণে ভাৰতবৰ্ষতে আছে বহুত এতিয়া ভাল লাগে এইটোৱে ভাৰতবৰ্ষৰ প্ৰতিটো ইউনিভাৰ্চিটিবিলাকত যাওঁ যে IAS IPS IFS এইবোৰ ইউনিভাৰ্চিটিত যাওঁ দেখা পোৱা যায় উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীবোৰ কিয় ভাৰতীয় প্ৰশাসনত নপঢ়ে যেতিয়ালৈকে ভাৰতীয় প্ৰশাসনত নপঢ়িব তেতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলৰ ডেভেলপ হ'ব নোৱাৰে ৰেভিনটো প্ৰশাসনৰ লগত থাকে DC কমিশনাৰ লগত থাকিব MLA MP হলেও নিজে ইউটিলাইজ কৰিব নোৱাৰে তেওঁ চিগনেচাৰ দিব লাগে সববোৰ উত্তৰ পূৰ্বাঞ্চলৰ সব বহিৰাজ্য ইয়াত বিশেষকৈ বিহাৰ UP তামিলনাডু কেৰালা IAS IPS IFS জীৱন আছে কিয় তাহাঁতে জানে তাহাঁতে দুটা ভাষা জানে হিন্দীটো নিজৰ মাতৃভাষা ইংৰাজীটো জানে সিহঁতৰ ল'ৰা ছোৱালী পটক আমি আৰু লোকৰ ভাষা শিকোতে নিজৰ মাতৃভাষাই পাহৰি যায় হতিয়াকেতো আমাৰ APSCৰ পৰা অসমীয়াটো এতিয়াতো কৰিছে এতিয়া সেইকাৰণে মই 2020 চনৰ মাছুৰীত উত্তৰ পূৰ্বাঞ্চলৰ 5টা ল'ৰা ছোৱালী আছে আৰু IFSত এটাও নাই IPSত এটাও নাই মই প্ৰায় ইউনিভাৰ্চিটিবিলাকত যাওঁতো মাছুৰীত ট্ৰেইনিং চেণ্টাৰত মই যাওঁ নহয় দেৰাদুনৰ পৰা অকলে গঢ়া IFSত 45 জন আহিছে ভাবিছা অকলে গঢ়া আবিখন কেনেকুৱা অকলে ইমান গতিকে আৰু তেনেকুৱাবিলাক আৰু আপোনাৰ মানে যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছে যে যাত্ৰা মানে মই LP স্কুলৰ পৰা বিজ্ঞানীৰ লগতে থকা এতিয়া সেইজন 96 বছৰ ডক্টৰ জোননাথ বেজবৰুৱা মই বালিগাঁও হাইস্কুলত পঢ়া এইখন গাঁৱত থাকি পঢ়া আমাৰ আগবোৰ গাঁও গৰাখোৱাই লৈ গৈছোঁ মাধৱপুৰ চেলিবলৈ LP স্কুলত 3য় শ্ৰেণীৰ পৰা পঢ়া তাত য'ত পঢ়িছিলোঁ সেইজন বিজ্ঞানীয়ে আমাক সৰুৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম তেতিয়া কি কৰে পাণ পুলি ৰুবলৈ দিয়ে পাণ পুলি চবৰ হাতত নহয় মোৰ হাতত মানে আগত ডাকৰ বছৰটো একে আহিনে ধান কিনি খাওঁনে পাণ মোৰ একেটা খাওঁতে পাণটো ছিঙি খাব পাৰে তেতিয়া এদিন স্কুলে যাওঁতে আজি গোটেই ল'ৰা ছোৱালী টেবুল চকীত বহা নাই বস্তা কলগছত আপোনাৰ স্কুলখনৰ নামটো কি আছিলে 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয় এইটো LP স্কুল জগন্নাথপুৰ ৰাজ্য বিদ্যালয়টো এইটো হাইস্কুল তাত থাকি পঢ়া সেইকাৰণে তেতিয়া সেইজন বিজ্ঞানী মাতি আনি কৈছিল স্কুল এজন এই তই এইফালে আছ তোৰ হাতটো চাই মোক কৈছে উঠা উঠি মানে তই এইটো কামকে কৰিবি
এদিন পৃথিৱী আদৰ্শৱান হ'ব আৰু এইবোৰ কৰোঁতে সাৱধান কুকুৰে ভুকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোহে তই কৰিবি সেই তেনেকৈ উঠোৱা উদ্দীপনাটো দিয়ে আৰু সেইকাৰণে এইজন এতিয়া সেইটো আদৰ্শত মই বিশ্বসন্মান গ'লে তেওঁ সুধি যাওঁ আৰু তেওঁ আজি 25 বছৰ 30 বছৰ আগৰ এখন কিতাপ পৰিৱেশ বিজ্ঞান বুলি ডক্টৰ যদুনাথ বেজবৰুৱা তাত লিখা আছে পৃথিৱীৰ ভাৰসাম্য কি হৈ আহিছে আৰু কি হ'ব 25 বছৰ আগতে লিখা তাৰ নামটো কি কৈছিলে ডক্টৰ যদুনাথ বেজবৰুৱা তেওঁ ক'ৰ হয় আমি বালিগাঁৱৰ কৃষি বিজ্ঞানী মানে তেওঁ মানে ক'ৰবাত চাকৰি এগ্ৰিকালচাৰ কৰিছে নেকি এগ্ৰিকালচাৰ কৰিছে আপুনি চাগে প্ৰথম ৰুবলৈ আৰম্ভ কৰোঁতে মানুহে বহুত কিবা কিবি কথা কৈছিল পাগল বুলি কৈ গছকে আৰু ৰুৱেগে ক'ত য'ত একোৱে নাই য'ত গছৰ আহিয়ে নাই আৰু মানে এটা কাহিনী কৈছো যে আপুনি কিবা সাপ মৰা দেখিছিলে তেতিয়া 79 পলয়ংক বান্ধি যেতিয়া 10 কিলোমিটাৰ খুৱাই লৈ গ'ল সেইখিনি শুকান বালিময় হ'ল বালিময় হৈ 79 যেতিয়া জাবৰবোৰ তাত লাগি গ'ল আগত জুন মাহত জুন জুলাইত কি হয় 12 মাৰে জেঠ মাহত 12 কি হয় 12 বুলি কিয় কয় সেইটো 12 মানে 12 দিন জেঠ মাহত খৰাং দিবই ৰ'দ দিবই একেৰাহে আৰু তেতিয়া দিছিল 23 দিন তেতিয়া বালি উত্তাপত সাপবোৰৰ মৃত্যু হৈছিল শতাধিক সাপ আহিছিল সেই জাবৰ মানে সেই সাপৰ মৃত্যু বেদনাতে সেইখন হাবি সৃষ্টি কৰে সাপ মানে কি আপুনি হেৰিয়াত দেখিছে মানে বালিত মই তাত গৈছিলো আৰু সাপবোৰ মৰি আছিল ইমান তপত হৈ গৈছিলে মানে জেগাটো ক'ত আছিলে তাতে আছে এতিয়া য'ত মানে হাবিখন তেতিয়া মানে ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায় আইতা ককাহঁত আছে তাহাঁতক সুধিলো যে গছবোৰ যে সাপবোৰ যে মই সাপ নমৰা কিবা ব্যৱস্থা আছেনে তেতিয়া মোক কৈছে পৃথিৱী এটাতকৈ ওখ ঘাঁহটো ৰুই দেখে যা মই তেতিয়া বুজি পোৱা নাই মোৰ 13-14 দেউৰী আইতা ককাহঁত পৃথিৱী আটাইতকৈ ওখ ঘাঁহটো ৰুই দেখে মই তেতিয়া বুজি পোৱা নাই বোলে পৃথিৱী মোক তেতিয়া পিছত বুজাইছে পৃথিৱী এটাতকৈ ওখ ঘাঁহটো হ'ল বাঁহ ৰুলে ছাঁ হ'ব ছাঁ হ'লে সাপ নমৰিব আৰু তই গছ ৰুই গৈ থাক তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিলে সাপ মৰা ঠাইতে ঘেৰি লৈ 50টা মাটি কলহ কিনি আনি ফুটা কৰি ধান খেৰ এডাল সোমোৱাই এটুপ দুটুপকৈ পৰাকে বাঁহৰ গুৰিত দি দিওঁ আৰু মানে সেইটো ওলমাই থৈ দিয়ে নাই গুৰিতে থৈ দিওঁ এটুপ দুটুপকৈ পৰি থাকে জীপাল হৈ থাকে তেতিয়া বাঁহটো লহপহকৈ বহি বাঢ়ে আৰু তাত যিবোৰ গুটি আহে সেইবোৰ গজালি আহিব ল'লে গছ পুলি ৰুওঁতে 30 বছৰত অত্যন্ত অৰণ্যত পৰিণত হ'ল যাৰ বাবে শতাধিক হৰিণ অহাৰ লগে লগে ঢেকীয়া ফুটীয়া বাঘ হ'লে বিলুপ্ত পৰ্যায়ৰ শগুন আহিল হাতী আহিল গড় আহিল চববোৰ আছে আৰু নিজকে ডাইভাৰ্চ মানে তাত এনেকুৱাকৈ কৰিবলগা আছিল তাত মানে শিমলু পুলিবোৰ ৰুওঁতে কি হয় চেকচেকি পৰুৱা আছে বেজি দিলে যেনেকৈ বিষ হয় নহয় সেই ৰঙা পৰুৱাতে কামোৰে তাহাঁতৰ ডালটোত সোমোৱাই ফুটা কৰি দিয়ে শিমলু পুলিবোৰ চেকচেকি পৰুৱাই তাৰপিছত সেইটো কেনেকৈ নিৰ্মাণ কৰিব তাৰপৰা ওখলৈ গছবোৰ যেতিয়া হয় এপিট মাহ লহপহকৈ যেতিয়া নতুন পাত মেলি লহপহকৈ বতাহ মাৰি গছটো ভাগি থাকে পোলা হোৱাৰ কাৰণে এতিয়া কি হ'ব আকৌ ইহঁতৰ বোলে যাওঁ এতিয়া ইয়াৰ বিকল্প ব্যৱস্থাটো কি হ'ব তই আমদলি পৰুৱা এৰি থাকে যা তেতিয়া সিহঁত পলাই যাব গছটো ডাঙৰ হৈ যাব তেতিয়া ইয়াৰ পৰা নিওঁ বালিগাঁৱৰ পৰা আমদলি পৰুৱা বস্তাত ভৰাই তাত এৰি দিম সিহঁতে পলাই যায় গছটো ডাঙৰ হ'ব ল'লে তেতিয়া প্লেটফৰ্ম কোনে বনাই দিব বাৰিষা হ'লে জীৱ জন্তুবোৰ কেনেকৈ থাকে সেইকাৰণে তই চিন্তা নকৰিবি তই একদম উই লৈ যা ইয়াত প্লেটফৰ্ম বনাব তেনেকৈ কৰিলা গোটেই চিষ্টেমটো ইক' চিষ্টেম বায়'ডাইভাৰ্চিটি তাৰমানে কি হয় উই সাপটোত গুই সাপে কণী পাৰে ভিতৰত বাহিৰতে উমনি দিয়ে গুৱে তেতিয়া আৰু সেই যেতিয়া উইবোৰ ডাঙৰ হ'ব প্লেটফৰ্মটো অভাৰ ফ্লাট ওখ হৈ যায় বাৰিষা নুডুবে তাই এটা খাই থাকিব তাৰ পোৱালিবোৰ ডাঙৰ দীঘল কৰে তেনেকুৱাবিলাক ইক' চিষ্টেম সেইবিলাক হেৰি নহয় জীৱ জন্তুখিনি মানে আহিলে ক'ৰবাত মানে এইটো কাজিৰঙাত অৰুণাচলৰ পৰা আহিব পাৰে হাবি ডিব্ৰু চৈখোৱাৰ পৰা আহিব পানী পানীয়ে আহে নে পানীয়ে আহিব বামেদিও আহিব সিহঁতৰতো
ৰাস্তা অকাবদা নাই হয় হয় নিজৰ মতে বামেদি আহিব মানে কানেকচন আছে নি কানেকচন কাজিৰঙা লগত আছে ন কাজিৰঙা ইয়াৰ পৰা ডিব্ৰু চৈখোৱা ব্ৰহ্মপুত্ৰ পাৰে পাৰে আৰু যিমান সভ্যতা গৈছে নদীতে হৈছে ব্ৰহ্মপুত্ৰ অসমৰ আয়ুস ৰেখা অভিশাপ বুলি বানপানী হলে অভিশাপ বুলি কলে নহব বানপানীৰ আমাৰ তাত মাত মৰা মথাউৰিটো বান্ধি দিয়াৰ পাছত খেতি বাতি নোহোৱা হৈ গ'ল কাৰণ পলস নপৰা হ'ল পলক সেইটোত কি হৈছিলে সেইটো চোৱা মাত মৰা তাত যেতিয়া গৰা খুৱাইছিলে নহয় আৰু এচপা খোৱালে তাত মানে হেৰি হৈ যাব এই মাথাউৰিটো ভাঙি 3খন ডিষ্ট্ৰিক্ট ডুবি যাব লখিমপুৰ মাজুলী ধেমাজি 3খন তেতিয়া মানে মাতিলে গাঁৱৰ ৰাইজে মাত মৰা টেকেলি ফুটাত যে আহকচোন আপুনিও আহক ৰণুজক ভগৱানৰ মাত তেতিয়া ইঞ্জিনিয়াৰক সুধিলো যে আপুনি 2 কোটি টকা পানীত পেলাই দিয়ে মানে পাকু পানীটো এনেকে দিছে না পানী ফুট এনেকে লাগি গৈছে জাবৰটো ইয়াত লাগি যায় আকৌ ঘূৰি পেলাই আকৌ জাতপাটো গৰা হয় বেছিকে গৰা খাইছে বোলে এনেকে নহব আপুনি এতিয়া 2 কোটি টকা আপুনি আমাক 1 লাখ টকা দি কেতিয়া বন্ধ কৰিছে গৰা কৰা তেতিয়া ক'লে আপোনালোকক 2 লাখ টকা দিম তেতিয়া গাঁৱৰ মানুহক ক'লে তহঁতে বোলো হেৰি কৰ ঘৰে ঘৰে মকাল বাঁহ কাটি আন জেঙে চেঙে 10টা 12টাকে বাঁহ আৰু 1000 বস্তা আন মাটি ভৰা তলত দবাই দিয়ে পানী কাৰেণ্টে বাঢ়িলে গ'লে তেতিয়া বন্ধ হৈ গ'ল ন গৰাখনটো বন্ধ হৈ গ'ল তেতিয়াই ইঞ্জিনিয়াৰ সুধিছে এইটো কি স্কিম এতিয়া ভুৱন পেগুৱাইতে মিৰি স্কিম নদী কাষত থকা মানুহক সুধিলে জানিব জন্মৰ পৰা নদীত থাকে আৰু সেইখিনি মানুহে পানী কাৰেণ্ট কেনি যাব কি কৰিব কিয় গৰা খুৱাইছে তাহাঁতৰ কিতাপত থিয়ৰিকেল আছে প্ৰেক্টিকেলটো নাই ন বিশেষকৈ এইটোৱে কথা তোমালোক পঢ়ি আছা যদিও বেয়া নাপাবা ইঞ্জিনিয়াৰ কেতিয়া পঢ়ে ডক্টৰ কেতিয়া পঢ়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গুচি যায় হায়াৰ ছেকেণ্ডেৰী মন মগজটো বিকাশ নহয় এটা দিশত গৈ ভুলো কৰিব পাৰে শুদ্ধ কৰিব 10টামান মানুহৰ পিছত ডক্টৰ হ'ব 10মান বেয়া কাম কৰি ইঞ্জিনিয়াৰ হ'ব কাৰণ মই ক্লাছ লৈ পাইছো মানে তামিলনাডু তাত ডক্টৰ ষ্টাফ ডক্টৰ ছাত্ৰ ছাত্ৰীবোৰ ক্লাছ লৈ আছে আৰু বোটানিকেলৰ বিভাগৰ কিতাপখন উলিয়াই পুৰা গছৰ নাম লিখি আছে মই তেতিয়া সুধিলো তোমালোক যে এই যে গছৰ নামবোৰ লিখিছা গছবোৰ চিনি পোৱা নে বোলে নাপাওঁ তে কেনেকে মেডিচিন ডাক্তৰ হবা যদি বি গছজোপা আনি পেলাই মানুহক খুৱাই নমৰিবনে ইঞ্জেকশ্যন দিলে নমৰিবনে সেইকাৰণে গছ চিনি পাবলৈ আমাৰ ইয়ালৈ আহিবা মোৰ ইয়ালৈ আহিব কৈছে প্ৰেক্টিকেল কৰিবলৈ আহিব সেই তেনেকুৱাত আমাৰ টেকনলজিটো ভুল কাৰণে আজি অসমৰ উন্নতি নাই ভাৰতৰ উন্নতি নাই বহিদেশৰ টেকনলজি নিচিনা নহয় বহিদেশত দেখিছোঁ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈ বনায় মাটি অধিগ্ৰহণ কৰি গছ কাটি সেইবোৰ নবনায় কিয় আমাৰ ইয়াত বনাব নোৱাৰে সেইটো বনায় তেতিয়াহে ভাৰসাম্যটো ৰক্ষা হ'ব কাজিৰঙাত সেইটো তেনেকুৱা এটা বনোৱাৰ কথা শুনিছিলো মাজতে প্লেন বনাব এইটোতো আৰ্মিৰ কাৰণে তলত ব্ৰহ্মপুত্ৰৰ তলেদি দিয়াব সুৰংগটো এইটোতো বনাই আছে অপোন কৰিলে নহয় শোণিতপুৰৰ পৰা এতিয়া সেইটোতো বাৰু এইটো যুদ্ধৰ কাৰণে বনাইছে কিন্তু সেই কাজিৰঙাৰ ওপৰতো এনেকে সেইটো পাৰে মই ভূপালত দেখিছো তাহাঁতৰ গছতকৈ ওপৰত অভাৰব্ৰিজ বনাইছে তাত তলেদি জীৱ জন্তু গছ গছনি কাটিবলৈ বনোৱা নাই সেইটো মই দেখি আহিছো আৰু আমাৰ ইয়াত সমস্যা এটা হৈছে কি এই জলে যাওঁতে গাড়ী চাৰীৰ পৰা পেকেটবোৰ পেলাই যোৱা প্লাষ্টিকৰ পেকেট আমাৰ চেতনাই নাই লোকৰবোৰ অনুকৰণ কৰোঁতে নিজকো পাহৰি গৈছো বাহিৰত এনেকুৱা হয় প্ৰত্যেক তামিলনাডু কেৰালা বাংগালোৰত পেলাব নোৱাৰে তাততো পেলাব নোৱাৰে আৰু তাত হোটেলবিলাকত চিচা গিলাচে পাবা চিচা বটলে পাবা প্লাষ্টিকৰ একো নাপায় প্লাষ্টিকৰ একো নাপায় দাৰ্জিলিংটো বুদ্ধিষ্ট ষ্টেট তাত ইমানেই প্লাষ্টিক ইউজ কৰে যাৰ বাবে কাঞ্চনজঙ্ঘা বৈকা হিমালয় গছবোৰ মৰি গ'ল পানী টানিব নোৱাৰে 40 ফুট দলৈকে আছে তেতিয়া ইউৰোপ বিশ্ববিদ্যালয়ত 16জন ভাৰতীয় ছাত্ৰ ছাত্ৰী পাইছিলো তেওঁলোকক কৈছে উচ্চ শিক্ষা জ্ঞান ল'বলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছো শেষ কৰাৰ পিছত ভাৰতলৈ ঘূৰা কম পইচাতে কৰক দেশৰ উন্নতি ভাৰতে যদি নাথাকে তোমালোকৰ মৰাশটো ক'ত থবা
সেইকাৰণে তোমালোকৰ দায়িত্ব আছে তাৰে দুটা ল'ৰা ইঞ্জিনিয়াৰ পাছ কৰি 2 বছৰ চাকৰি কৰি দাৰ্জিলিঙত 40 ফুট দৰ পৰা প্লাষ্টিক উলিয়াই 40 ফুট দৰত প্লাষ্টিক প্লাষ্টিক আছে গছ ক'ত বাচি থাকিব পানীটো টানিবই নোৱাৰে তেতিয়া তাহাঁতে মানে মই আহলে 550 পুলি ৰুইছে তেনেকুৱাবিলাক ভাৰতীয় ছাত্ৰ ছাত্ৰী আছে এতিয়া দাৰ্জিলিঙত চিপ খাবলৈ নিদিয়ে প্লাষ্টিকৰ নামেই নাই আমাৰ ইয়াত সেইটো এটা সমস্যা হৈ আছে এইটো সমস্যা এইটো কৰিবলৈ কৈছো লোকৰ ৰাজ্যত কৰিছো নিজৰ ৰাজ্যত আৰু ৰিচেণ্টলি দিল্লীত ঘৰে ঘৰে 1 কেজি প্লাষ্টিক দিব লাগে সেই উদ্যোগটো মই ফিটা কাটি আহিছো যোৱা বছৰ সেইটো কাম আমাৰ নিজৰ ৰাজ্যত তিনচুকীয়াত দিছে নে গুৱাহাটীত দিছে নে কৰিছে এইটোত মানে ইয়াত কৰিব তেতিয়া ঘৰে ঘৰে প্লাষ্টিক 1 কেজিকে দিলে প্লাষ্টিক নাইকিয়া হৈ যাব এইটো মানে ৰিচাইকেল কৰি এইটো ব্লক হিটা আৰু ঘৰ বনাবলৈ এইবোৰ বনাইছে কিন্তু এনেকুৱা কৰিব পাৰি নেকি যে যেনেকৈ আমাৰ সমবায় দোকানবিলাক আছে গাঁৱে গাঁৱে তেনেকুৱা এটা যদি ডিপাৰ্টমেণ্ট তেনেকুৱা এটা গাড়ী মটৰ দিব এইটো উদ্যোগত এতিয়া ঘৰে ঘৰে ৰ মেটেৰিয়েল গোটাবলৈ গাঁৱৰ মানুহকে দিলে ঘৰে ঘৰে দিলে দিল্লীত কিমান বাকী আছে 1 কেজিকে দিলে কিমান সেইদৰে অসমত কিমান ঘৰ আছে সবে 1 কেজিকে দিলে কিমান হ'ব ডেইলি বহুত প্লাষ্টিক জমা হয় ঘৰত ডেইলি বহুত হয় তেতিয়াতো নাইকিয়া হ'ব সেইকাৰণে ক'ত দিছে এইটো কথাটো মই জনা নাই তেতিয়া মানুহে গাড়ীত খাই থাকোতে প্লাষ্টিকটো ঘৰলৈ লৈ আহিব এইটো জমা দিব লাগিব তেতিয়া দেখা পোৱা যায় ইয়াত জাৰ্চি গৰুবিলাক পোহে নহয় মানুহে জাৰ্চি গৰু এৰি দিয়ে তাত প্লাষ্টিক খাই খাই মোৰ ভাবি যেতিয়া মৰাশটো পেলাই দিব নদীত পেলাইলে তাত লাগি ধৰে না তাত মই গেলি পচি যোৱাৰ পিছত 5 কিলোকে মই প্লাষ্টিক পাইছো পেটত হজম কৰিব নোৱাৰে মৰিবই তেনেকুৱা 5 কেজিলৈকে প্লাষ্টিক তেতিয়া হিচাপ কৰা সেইটো গৰুটো যদি আকৌ বেলেগ বাঘ চাগে খাবলৈ তাৰ পেটলৈ গুচি যাব তাৰ পেটলৈ আৰু মাছেও খাইছে মাছৰ মানে কি প্লাষ্টিকৰ কণিকাবিলাকো সোমাই যায় ন সেইবিলাক খাই আমাৰ বেমাৰ নহয় কি ভাল হ'ব নেকি মানে গৈ থৈ পেলাই আমি কৰা কামৰ ফল আমিয়ে পাইছো যিমান বেয়া কাম কৰিছো পৃথিৱীৰ চব আমিয়ে ভুগিছো আমিয়ে কৰিছো আমিয়ে পাইছোগে কিন্তু আমি সেইটো ফৰ্মত নাপাওঁ মানে আমি ৰিয়েলাইজ কৰা নাই তাকে সেই সকলোৱে গোট খাই মুঠৰ ওপৰত প্ৰকৃতিক ভাল পাবলৈ শিকক মেছেজটো এইটোৱে বিশ্ব 800 কোটি মানুহক প্ৰকৃতিক ভাল পালে সকলো সমস্যা শেষ হৈ যাব সেইটো গছত ফৰেনৰ কাণ্ট্ৰিৰ জলবায়ুটো বেলেগ আমাৰ কাণ্ট্ৰি আমাৰতো মিচিয় গছটো দীঘলী পুখুৰীত ইমান ডাঙৰ ডাঙৰ গছবিলাক কাটি বেলেগ জেগাত সেইটো মেচিন আছে নে নাই ভাৰতত টেকনলজিৰ অভাৱ তাহাঁতৰ টেকনলজিৰ অভাৱ নাইকিয়াৰ কাৰণে আমাৰ টেকনলজিটো বেলেগ ধৰণৰ এই নাচা ল'ৰা ছোৱালীও আহিছে আমাৰ অসমৰে 7 জন আছে দেই নাচাত মই তাহাঁতক ক'লো মোৰ ইয়ালৈ আহিছিলে এইবোৰ কথা ক'লে তাহাঁতক সুধিছিলে তোমালোকে চন্দ্ৰগ্ৰহণ মংগললৈ যোৱা আজি সঁচা কথাটো কোৱাচোন কি পাইছা তাত তেতিয়া কৈছে চন্দ্ৰগ্ৰহণ মংগলত কিঞ্চিত পানীৰ সংবেদ পোৱা গৈছে যদি পানীৰ সংবেদ পাইছা গছ এজোপা ৰুই চোৱা গছটো যেতিয়া হৈ যাব পৃথিৱীৰ পৰা আধা মানুহ চন্দ্ৰগ্ৰহণ মংগল গ'লে সেইটো কামেই কৰি আছে এতিয়া যোৱা বছৰ ডিক্লেয়াৰ দিছে 7.5 বছৰত মংগল গ্ৰহত মানুহ থাকিব পৰা হ'ব বুলি কৈছে 7.5 বছৰৰ ভিতৰত বেছি নাই চোন নাই আৰে কিন্তু পানী থাকিলে ধৰক পানী আছে অক্সিজেন তাৰ বায়ুমণ্ডলটো ভাল বুলি কৈছে মংগলত USA ছাত্ৰী এগৰাকী যাব মই আকৌ মেছেজ গ'লে তাইক অভিনন্দন জনাম তাই মানে 2030 চনত ঘূৰি নাহে মই যোৱাবাৰ তাৰ যাওঁতে পাই আহিছো মই ধন্যবাদ জনাম এইটো এটা মানে ভাল প্ৰথম পদক্ষেপটো আৰম্ভ হ'ব আপুনি মানে ধৰক যেতিয়া LP স্কুল আছিলে বা মানে ধৰক যেতিয়া 90-80 দশকত আছিলে তেতিয়া যিটো পৰিৱেশৰ লগত যিটো মানে আছিলে যিটো পৰিৱেশ আছিলে বৰ্তমানৰ লগত মানে এতিয়া মানে কি পৰিৱৰ্তন দেখিছে পৰিৱৰ্তন মানে সাংঘাতিক পৰিৱৰ্তন এইকাৰণে গাঁওবিলাক কিন্তু ঠিকে আছে নগৰত বেছিটো হৈছে গাঁৱত যিখিনিয়ে ডক্টৰ ইঞ্জিনিয়াৰ পাছ কৰি গাঁৱত থকা নাই আৰু ফ্লেট লোৱা নাই
গছ গছনি কাটি ঘৰ বনোৱা নাই গাঁওবিলাক তেনেকৈ আছে ইহঁতে গৈ পেলাই গুৱাহাটীত ক'ৰ মানুহ আছে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ মানুহ আছে দিল্লীত ক'ৰ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ মানুহ আছে ঘৰ তাহাঁতে প্ৰদূষণ বেছি গৈছে কাৰণ বিল্ডিং বনাইছে সববোৰ সেইটোৱে হেঁচা কিন্তু নিজৰ ঠাইবিলাকতো তেনেকৈ আছে ইয়াত বনাবলৈ অহা নাই ডেভেলপমেণ্ট অকল নগৰ চহৰটো কৰিবলৈ গৈছে যে গাঁৱৰ উন্নতি অবিহনে দেশৰ উন্নতি সাধন নহয় এই কথাটো বুজি নাপায় বুজি নোপোৱাৰ কাৰণে ভাৰতবৰ্ষ বহুত এতিয়া ৰিচেণ্টলি আমাৰ আপাৰ আছামৰ পৰা 2জন গৈছিলোঁ এজন ফৰেষ্টাৰ মই লোৱাৰ আছামৰ পৰা 7জন গৈছিল 10জন মাতিছিল ৰঙালী বিহুত মানে তাতে সেইটো প্ৰগ্ৰেম হৈছিলে তেতিয়াই মানে কৈছিল যে উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় গ্ৰাম্য উন্নয়নৰ মন্ত্ৰী তেওঁক কৈছিল যে যি পৰ্যন্ত গাঁৱৰ উন্নতি নহয় সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে গাঁৱত দিব লগা ফেচিলিটিখিনি সকলো দি শেষ কৰি দিয়ক এতিয়া গাঁৱত ডেভেলপ হ'ব আৰু সেইটো কামেই চৰকাৰে কৰিছে নকৰা নহয় কৰিছে কৰাৰ কাৰণে এতিয়া ভাৰতবৰ্ষখন 3য় স্থানলৈ আহিছে আৰু খুব সম্ভৱ তুমি কোৱা 47লৈ 1 হ'ব পাৰে 2 হ'ব পাৰে দেই সেইটো তেওঁলোকৰ ভিছনটো আছিলে 2047 চনত ভাৰতবৰ্ষত যিমানবোৰ মানে এতিয়া নতুন ইহঁতৰ নিচিনা ল'ৰা ছোৱালী আছে তেতিয়ালৈকে মানে এটা ধুনীয়া ষ্টেজ পাব যুৱ শক্তিটো পৃথিৱীৰ ভিতৰত এটা ডাঙৰ নহয় এটা সেইকাৰণে সেইটো বিষয়ত গুৰুত্ব দিয়া মোদী মানে মোৰ কথা খুব শুনে খুব ভাল পায় সেইকাৰণে কৰাই ভাল পাইছে কাম কৰিব লাগিব অকল আৰু আমি আন্দোলন কৰি থাকিলে নহয় আন্দোলন কৰিলে কি হ'ল গম পোৱা নে সববোৰ ছাত্ৰ সন্থাৰ আন্দোলনত 83 চনৰ আন্দোলনত এবছৰ শিক্ষা লছ বয়স বেছি চাকৰি গ'ল তাৰপৰা কি লাভ মানুহৰ মনত এটা ভয় এটা সোমালে মানে বহুত ধৰণৰ বহুতখিনি পৰিৱৰ্তন হৈ গ'ল মানে ধৰক বাহিৰৰ কোম্পানীখিনি অসমলৈ বন্ধই হৈ গৈছিলে প্ৰায় বন্ধই হৈছিল আৰু তাত চাকৰি নোহোৱা হৈ গৈছিলে আকৌ পৰা চাকৰি দিব চাকৰিমুখী হলে নহব নহয় কৰ্মমুখী হব লাগিব কোম্পানী বন্ধ হলে কৰিব নোৱাৰো পকা ৰাস্তাত আন্দোলন কৰি টায়াৰ জ্বলাই প্ৰদূষণ কৰিবলৈ শিকিছ নে নাই পৃথিৱীক ভাল পাবলৈ শিকিছ সেইকাৰণে অখিল গগৈক কলো সেই অৰ্কিডটো উদ্যানখন আৰু বাঁহৰ প্ৰজেক্টটো মই ফিটা কাটি হেমেন বৰুৱা ছাৰে মই কৰিছো মই তোক এইবোৰ ক্ষেত্ৰত খুব ভাল পাওঁ কিন্তু তই পকা ৰাস্তাত যে গৈ টায়াৰ জ্বলাই আন্দোলন কৰ তই মোক ভাল পাব নহয় পৃথিৱীখনক ভাল পাবলৈ শিক সেইকাৰণে আন্দোলন কৰি মানুহক নিশিকাবি সেইটো বেয়া কথা এইবোৰ কৰিছ ভাল কাম কৰিছ তই প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি সেইটো কৰিছ ভাল হৈছে আপোনাৰ যিখন হাবিখনত অখিল গগৈয়ে যিটো অৰ্কিড পাৰ্কত ঠাইত গোটাই থৈছে ধুনীয়া হাউচ এটাৰ ভিতৰত গ্ৰীণ হাউচৰ ভিতৰত এতিয়া আপুনি প্ৰাকৃতিকভাৱে গছে গছে যদি লগাব পাৰিলে তেতিয়াও ভাল সব গছত নহয়তো আজাৰ গছ এজাৰ গছতে হ'ব এইবিলাকত মানে আছে তাত অৰ্কিড হলে ইকনমিকেল হবলৈ হলে সেইটোতে যিমান ভেৰাইটিজ অৰ্কিড ৰাখিছে ন এইটো মানে হেৰি বাহিৰৰ আছে বাহিৰৰ মানে ক্ৰছটো আমাক দৰকাৰ নহয় নেচাৰেলি কাজিৰঙাত যিবোৰ আছে অৰুণাচলত যিবোৰ আছে চীনত যিবোৰ আছে এইবোৰ নেচাৰেলি কৰিব লাগে কিমান ভেৰাইটিজ সি কৰি থৈছে ইমান ভেৰাইটিজ উত্তৰ পূৰ্বাঞ্চলত নাই নহয় অসমত 380টা আছে অৰুণাচলত 480টা আছে প্ৰজাতি গতিকে সেইবোৰ সংৰক্ষণ কৰাই ভাল সেইবোৰ আপোনাৰ ইয়াত লগাইছে নেকি আছে লগাইছো অৰুণাচলৰ পৰা মানে যাতে মানুহবোৰ হাবিখন চাবলৈ সেইকাৰণে জুবিনক বৰষাত কলো নলবাৰীত জুবিনক কলোৱেই তই যে 7 লাখ 8 লাখ টকাত ইমান ঠাইত কৰ এই পৃথিৱীখন নাথাকে তই ক'ত ডিমাণ্ড কৰিবি কচোন বাৰু সেইকাৰণে তই গান গাওঁতে নিজেও গছ ৰুবি আনকো ৰুৱাবি সেইকাৰণে আজিকালি কৰে বৰষাক কলো জেঠ মাহত 3টাকৈ কপৌ ফুলটো মাৰি বিহু নাচিবলৈ আহিছে তই কচোন বাৰু এই কপৌ ফুলটো যে ক'ত হয় পৰজীৱী হয় নাই তোৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে তই খোপাত মাৰি আহিছ তোৰ সৌন্দৰ্য থাকিবৰ কাৰণে তও গান গাই বিহু নাম গাই তও গছ ৰুব লাগিব
আৰু কপৌ ফুলটো তেতিয়াই থাকিব, সৌন্দৰ্যটো তেতিয়া বেলেগ গছত পৰাচয় হলেহে থাকিব। নহ'লে প্ৰকৃতিক বাদ দি ভূপেন দাইতো কোনোদিন প্ৰকৃতিক বাদ দি গান গোৱা নাছিল, জয়ন্ত হাজৰিকাই গান গোৱা নাছিল। সেই কথাবোৰ এতিয়া ৰাজীৱ দিহিঙীয়া যিবোৰ গান গাইছে, ৰাজীৱ শদিয়াই, সেইটো গান মানুহৰ গাত তেজ উঠি আহে, মানুহৰ গান গাইছে। গতিকে তেনেকুৱাবিলাক গায়ক গায়িকা আমাৰ ইয়াতে জন্ম। সেইকাৰণে ডুবাইত হিমন্ত বোলে নম্বৰ দিলে, ডুবাইলৈ গলো, গৈ ৰজাই মানে কি কাৰণে মাতিছিলে আপুনি? ৰজা মানে মাতোতে কোৱা কাৰণটো গম পোৱা নাছিলে, মানে তেওঁলোকে মাতোতে কাৰণটো কোৱা নাছিলে। মই গম নাই, নহয় আপুনি 30 বছৰ দিন এখন হাবিব 550 হেক্টৰ গ্ৰীণ কৰি দিলে, আপোনাক সহায় কৰিবৰ কাৰণে শিক্ষা নীতি কাৰ্টুনৰ পৰা শিক্ষা দিম, আপুনি কি বুলি ক'ব? নাই নাই, ভাৰতবৰ্ষত সেইটো শিক্ষা দিব নোৱাৰিব। ভাৰতবৰ্ষত এটা কৰিব লাগিব, নেচাৰ ইজ গড, গড ইজ নেচাৰ। নেচাৰৰ ওপৰত যদি যাব পাৰে আপুনি যাব। এতিয়া বাঁহৰ প্ৰজেক্ট কৰি পেলাই বাইচাইকেল বিশ্ব ধৰ্মলৈ সেইটো পাৰিব। সেইটো গোলকীয় উষ্ণতা বা 100 জোপা ৰুই তাৰ 10 জোপা কাটিলে শেষ হৈ নাযায়। গতিকে বেলেঞ্চটো ৰাখিব ভালেই হ'ব। কিন্তু ক'ত দিছে নাজানো, 1000 হেক্টৰ দিছে কি বাঁহ ৰুবলৈ, তাৰপৰা চাইকেল বনায়, মানে আমাৰ অসমতে অসমত। এই বেম্বো মেন এজন আছে যে নলবাৰীৰ নেকি কোনটো ঢুকালে, মানে তেওঁ এইটো কৰি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীবোৰ তাৰ এংগেজ হ'ব, অন্যটো নহয়। সেইকাৰণে তেনেকুৱা প্ৰজেক্টবোৰ নেচাৰৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তেতিয়া আৰু বাঁহৰ প্ৰজেক্টটোৰ কথা ক'লে তেতিয়া জয়ন্ত হাজৰিকাৰ মনত পৰি, তেতিয়া জয়ন্ত হাজৰিকাৰ গান গাব লগা হ'ল। পিৰালিৰ কাণতে জাতি বাই জুপি সিও মোৰ সৌদৰ ভাই, মৰিলে কেও নাযায় লগতে সিয়ে যায়। বোলো আমাৰ সেই প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি আমাৰ ৰাজ্যতে আছে, চববিলাক আমাৰ দেশৰ পৰাই আজি ভূপেন দাক বিশ্বই চিনি পায় প্ৰকৃতিৰ গান গোৱাৰ কাৰণে। এইবিলাক কথা আমাৰ ইয়াতে আছে। আমি কালি উপলুঙা কৰা নিচিনাই আমাৰ নিজৰ দেশৰ ঠাই, মানে এনেকুৱা আৰু এই ঘৰকে মুৰ্গী ডাল বৰাবৰ, মানে ঘৰৰ কিবা হেৰি কাজিৰঙা যেতিয়া আছিলে ফৰেষ্ট অফিচিয়েল তেতিয়া লগ পাইছিল, হিষ্ট্ৰীটো মই পঢ়িছিলো। মেৰেং মানে মেৰেং বুলি কয় তেওঁ, ৱাইফ গৈ ইন্দিৰা মিৰি, তেওঁকো লগ পাইছিল। মই তেওঁলোকৰ গাঁৱত গৈ থাকো। ইয়াত ওচৰতে আছিল নে কাজিৰঙা ওচৰতে তামাৰ গাঁৱত। এই হেৰি এতিয়া চাগে বহুত ডেভেলপ হ'ল ন তেওঁলোকৰ দিনত। এইটোতো মহিশচন্দ্ৰ মিৰিৰ অৰিজিনেল গাঁওখন আমাৰ তাত আছিলে, সোণাৰী চাপৰিত আছিলে, মৌখোৱাত। এতিয়া ইয়াত আহি তাহাঁতৰ কমলা মিৰি, সিহঁতৰ হেৰিহে বোকাখাটত। মই তাহাঁতৰ গাঁৱলৈ যাওঁ, মানে তাহাঁতৰ দোৱান ক'ব নোৱাৰে, মানে গোলাঘাটৰ খিনি ক'ব নোৱাৰে, আমাৰ মিচিং ভাষাটো ক'ব নোৱাৰে। মাত্ৰ দুটা জানে, নান বাপ, মানে নান মানে মাক, বাপ। তাহাঁতৰ অভিশাপ আছে, সেইকাৰণে সিহঁতে সেইটো অভিশাপটো মানে কেনেকুৱা, মানে জনশ্ৰুতি চাগে। নাই না, তেতিয়া আদিম যুগত তেনেকুৱাবিলাক অভিশাপ থাকেতো। তেনেকুৱা অভিশাপটো কি দিছিলে তেওঁলোকৰ অভিশাপ? এনেইতো আমাৰ হেৰি মটকৰো আছে, আহোমৰো আছে, আকৌ মৰাণ বিলাকৰ আছে ন। মানে হেৰি বিহুটো কথা কৈছে নেকি? বিহু নহয়, ভাষাটোৱে। ভাষাটো অসমীয়াতে ক'ব, নিজৰ ভাষাটো। এতিয়া আমি আহোম, কিন্তু ভাষাটো তাইতো নাজানে নহয়। এতিয়া এইকাৰণে ঢকুৱাখানাত কিছুমান সমস্যা মোক সুধিছে ফাট বিহু, বোলো যদি ঢকুৱাখানাটো আহোমৰ দ্বিতীয়টো ৰাজধানী আছিল, তেতিয়াহ'লে চাউলুং চুকাফাৰ কলাক্ষেত্ৰ কেলে নিবিচাৰিলে ইয়াত? তাৰপৰা আপোনালোকে নাই, অন্য ঠাই এতিয়া যোৰহাটত বনাই থৈছে মৌবন্দা, তাতোতো একো নাই, কেৱল মিউজিয়ামটো আছে। সেইকাৰণে কৈছো, মই বোলো চাউলুং চুকাফাই যিটো বাটে দি আহিছে তাত কিয় দিহিং পাত কাৰ্ড নবনালে? তেতিয়াতো সেই হাবিখৰ সংৰক্ষণলৈকে হেৰি হৈছে। চুকাফাৰ ক্ষেত্ৰত যিটো আছে মানে চহৰৰ মানুহখিনিৰ কাৰণে, আমি গাঁৱৰ মানুহখিনিয়ে দেখিয়ে আছো মিউজিয়ামৰ ভিতৰত। এই কেঁচাকে ঘৰ এটা বনাই থৈছে মিউজিয়ামৰ ভিতৰত আকৌ এচি আছে, সেই ৰুমটোত কিবা বুঢ়ী মিনাজনে কিবা ঢেকি দি আছে, সেইখিনি আমি দেখিয়ে আছো গাঁৱৰ মানুহখিনি।
এচিডটো চাউলুং চুকাফাই থকা নাছিল বিচনীয়ে আছিল মানে সেই তেনেকুৱাখিনি আৰু একদম প্ৰতিমূৰ্তি বনাই থৈছে ফটো মাৰিব নোৱাৰিব তাতকে মানে আমি ঘৰত দেখি থকা দৃশ্য এইবোৰ গাঁৱৰ মানুহখিনিয়ে এতিয়া হয়তো কোনোবা টাউনৰ ল'ৰা ছোৱালীয়ে নেদেখিব পাৰে সেইটো বেলেগ কথা কিন্তু বাকী আমি চব দেখি থকা বস্তু সেইখিনি সেই তেনেকুৱাবিলাক কথা বহুত আছে মানে এতিয়া কিন্তু নতুন প্ৰজন্মই এইটো আহিছে তোমালোকৰ ঢকুৱাখানা হেৰি ধেমাজি এইটো পুষ্প গগৈ থাইলেণ্ডৰ ষ্টুডেণ্টখিনিলৈ ইয়াত PhD ল'বলৈ আহে আহি তেতিয়া বহুত কথা পাতো আমি পাতি ভাল লাগে মানে আৰু সেইকাৰণে টাইৱানৰ ৰাষ্ট্ৰপতিগৰাকীক কৈছিল মংগোলীয় গোষ্ঠী মানুহে পৃথিৱীৰ কথা চিন্তা কৰিব পাৰে না আনেনো নোৱাৰে মংগোলীয়সকলে পাৰে সেইকাৰণে মংগোলীয়ন কাণ্ট্ৰিৰ দেশবিলাকে মোক খুব ভাল পায় আৰু মানে এনেকুৱা সেইটো এফালৰ পৰা চাবলৈ গ'লে চিন্তা কৰি চাবলৈ গ'লে হয় মংগোলীয়সকল যি ঠাইত আছে সেই ঠাইখিনিহে অকণমান সেউজীয়া ধৰণৰ সেউজীয়া মানে ৰুবই লাগিব সাজটো বনাই সাজটো হাবি পাই আনিব লাগিব ৰাইচ বিয়াৰটো বনাই হাবি পাই আনিব লাগিব গছ নাথাকিলে ক'ৰ পৰা আনিব তেতিয়া পিণ্ডটোতো দিব নোৱাৰে বাপেক মৰিলে মাক মৰিলে এইটো মংগোলীয় প্ৰায় যিমানখিনি মংগোলীয় সকলোৰে আমাৰ যিটো ট্ৰেডিশ্যন আছে চীনতো সেইটো চীনেও মংগোলীয় বস্তু টাইৱান সেইটো সেইকাৰণে খুব ভাল পায় এতিয়া আমাৰ সোণাৰীত আমগুৰি এখন গাঁও আছে তাত এখন চাইনা গাঁও আছে সেইটো ৱাৰ দিনত যুদ্ধ লাগিলে ইয়াৰে ছোৱালী বিয়া পাতিলে আছে আমাৰ দ্বিতীয় বিশ্বযুদ্ধ সময়ত দ্বিতীয় যুদ্ধৰ সময়ত এতিয়া তেওঁলোকে এতিয়াও কিছুমান চীন ভাষাই কয় ভাষাটো যে জীয়াই ৰাখিছে তেওঁলোকে আহে আদান প্ৰদান থাকে ইয়াৰ ছোৱালী বিয়া পাতিলে তেনেকুৱাবিলাক আৰু সেইকাৰণে ভাষা কলাকৃষ্টি সাংস্কৃতিক অবিহনে দেশৰ উন্নতি সাধন হ'ব নোৱাৰে সেইকাৰণে মাতৃভাষাত ক্লাছ তেওঁলোকে শিক্ষা দিবলৈ কৈছে এতিয়া মই দেখিলোঁ MGMত 10,000 ছাত্ৰ ছাত্ৰীয়ে দুটালৈ অসমীয়া ঢোল দুৱাৰ নাচিছে মই স্বৰ্গতে আছো নে পাতালতে আছো নে তেনেকুৱা লাগিছে তেনেকুৱাকে ৰাখি থৈছে আমাৰ ইয়াত বাহিৰত যেতিয়া নিজৰ বস্তুটো দেখিছে এতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ বহুত এডভান্স হ'ল বাংগালোৰে হওক হেৰিয়ে হওক বহুত ল'ৰা ছোৱালী হ'লতো ইহঁতে পাতিছে তাত আৰু এতিয়া আগৰগতে আমাক কেঁকুৰাৰ জীৱন লোৱা বুলি কয় মানে গাঁততে সোমাই গাঁততে থাকে ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নহয় কোনে কয় অগ্নিকান্ত কমলকাতৰ ভট্টাচাৰ্য সেইবোৰ লিখিছে তেতিয়া অসমীয়া মানুহৰ নুমে প্ৰতি কিমান ফুটা আছে সিমান পৰ্যন্ত জানিছে সেনে কবি ভাষাত সাহিত্যিকৰ ভাষাত গালি দিব পৰা কবি সাহিত্যিক তেওঁৱে আছে তেতিয়া সেই সময়ত কবি সাহিত্যিক আমাৰ ইয়াতে জন্ম আছে নাই জানো নলিনীবালা দেৱীয়ে কেতিয়াও প্ৰকৃতিক বাদ দি কবিতা ৰচনা হয় ৰঘুনাথ চৌধুৰী গোটেইবোৰ কবি চৰাইক লৈ লিখা প্ৰকৃতিৰ কবিতাই এইবিলাক আমাৰ ৰাজ্যতে জন্ম যে এনেবোৰ নহয় যে এতিয়াতো কিন্তু এংলো ইণ্ডিয়ান হৈ গৈছে নিজৰ মাতৃভাষা পাপা মামী বুলি কব ফাদাৰ মাদাৰ বুলি কব গাঁৱতে আজিকালি দেউতা বুলি নকয় মানে পশ্চিমীয়া কবি এজন আছিলে মানে মই নামটো পাহৰি ছাৰে কৈছিলে তেওঁ মানে প্ৰকৃতিক বুজিবলৈ মানে হাবিলে ওলাই গৈছিলে মানে আপোনাৰ উলংগ হৈ গুচি গৈছিলে মানে যে মই মানে প্ৰকৃতিক কবিতা লিখিবলৈ হলে মানে প্ৰকৃতিক বুজিবলৈ হলে মানে প্ৰকৃতিৰ মাজত বিলীন হব লাগিব প্ৰকৃতি যেনেকে কোনো মানে সাজ পোছাক নাই আমাকতো প্ৰকৃতিয়ে সৃষ্টি কৰিছে আমি যেতিয়া জন্মতে আহো আমি উলংগ হৈ আহো সেইটো কাৰণে মানে তেওঁ হাবিৰ মাজত মানে তেনেকে আছিলে মানে মোৰ ক্লাছ 9ত কৈছে ছাৰজনে কাহিনীটো ইংৰাজী ছাৰজনে কথাবোৰ সঁচা সঁচা কথা এইবোৰ মিছা কথা নহয় ইংৰাজী সাহিত্যিক এজন আছিলে তেওঁলোকৰ এইটো উপলব্ধি প্ৰকৃতি ৰবাৰ্ট ফ্ৰষ্ট আছিলে নেকি মেবি ৰবাৰ্ট ফ্ৰষ্ট আছিলে এইটো ষ্টপিং বাই উইথ অন এ স্নো ইভিনিংটো এতিয়া প্ৰতিটো টেকনলজি ৰোড নোট টেকনিকটো টেকনলজি ক'ৰ পৰা আহিছে কেনুৱাটো দেখি পেলাই ৰেলখন বনাইছে কাছটো দেখি পেলাই গাড়ীখন বনাইছে অন্য কাৰণে চৰাইটো দেখি প্লেনটো বনাইছে কি নিজে মানুহে সৃষ্টি কৰি আনিছিল নেকি এইটো এটা কথা আছিলে যে মানুহে কিবা এটা যদি দেখা নাই সেইটো ওপৰত মানে নিজাকে একো ডেভেলপ কৰিব নোৱাৰে দেখিবই লাগিব কিবা এটা দেখিবই লাগিব ইমেজিন কৰিবলৈ হ'লে তাৰ লগত ৰিলেটেড এতিয়া মানুহে চন্দ্ৰ বা এণ্টাৰ্কটিকাৰ পৰা ধৰি হিমালয়ৰ ওপৰৰ পৰা ধৰি গোটেই সোপা দেখিছে দেখি তাত গোটেইখিনি মানুহে দেখিবলৈ পালে টেকনলজিটো বহুতো আগুৱাই গ'ল জানো
নহ'লে এতিয়া টেকনলজিটো আগুৱাই যোৱাটো এটা ডাঙৰ কথা হ'ল। কথাটো হ'ল এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকজন মানুহে ভূগোল বিষয়টো জানিব লাগে। ভূগোল এইকাৰণে জানিব লাগিব, নিজৰ দেশ আত্মৰক্ষা কৰিবলৈ ভূগোলৰ অংক নহ'লে কৰিব নোৱাৰিব। বম পেলাব নোৱাৰিব, ৰকেটবিলাক ড্ৰোনবিলাক উৰাব নোৱাৰিব, কোনটো দ্ৰাঘিমাংশত কিমান এৰিয়াত কৰিলে ক'ত পৰিব, ইফাল হ'লেতো কি হৈ যাব ঠিক নাই। এতিয়া প্লেনৰ ড্ৰাইভাৰবিলাক সেইবোৰ জানে। ভূগোলৰ অংক নাজানিলে পৃথিৱীখন ঘূৰিব নোৱাৰে। জানোচা আমাৰতো কিমান আগুৱা, সিহঁততো কিমান পিছুৱা। আকৌ ঘড়ীটো তেনেকুৱা কৰি ল'ব লাগিব। 1 ডিগ্ৰী 2 ডিগ্ৰী ইফাল হ'লে ডাঙৰ ঘটনা হৈ যাব নহয়। সিহঁতে কিমান দ্ৰাঘিমাংশ। এতিয়া এইবাৰ যুদ্ধত যিটো কৈছে, ক'ত উগ্ৰপন্থী আছে দ্ৰাঘিমাংশত আছে তাতে পেলাইছে, অন্যটো পেলোৱা নাই। সেই গোটেই বিষয়বস্তুবিলাক মূল কথাটোৰ মাজত যে 2-3টা দৰ্শক মানে ভূগোলপন্থী উঠাই দিলে, উঠাই দিয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী বহুত পিছুৱাই গুচি গ'ল। সেইটো খুব বেয়া কথা। ইতিহাস নাজানিলে বৰ্তমান নহয়। ভূগোলততো মিছা কথা ক'ব নোৱাৰে। ভূগোলত মিছা কথা ক'লে সঁচা কথাই ক'ব লাগিব। সেই টেকনলজিবিলাক খুব দৰকাৰ। এতিয়া তুমি কি পঢ়ি আছা? মই ৰাজনীতিত আহিছো, এনজিঅ'ৰ আণ্ডাৰত কৈছে মই আপোনাক এবাৰ লগ পাইছিলো আমাৰ কলেজতে, ইউনিভাৰ্চিটিতে। কেনেকৈ আছিল যোৱা বছৰে লগ পাইছিলো, যোৱা 24 চনত জেবি কলেজত। আপুনি কৈছিল গছ ৰোপণ কৰিবলৈ জুলজি ডিপাৰ্টমেণ্ট নে বটানী ডিপাৰ্টমেণ্ট?